Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ক্লাছটিত আমি 2024 মে মাহৰ কমপ্লিট কাৰেণ্ট এফেয়াৰ্ছৰ টপিকবিলাক লৈ আহিছোঁ আৰু এই ভিডিঅ'টোতে আমি সম্পূৰ্ণ মে মাহৰ গোটেইখিনি যিমানবিলাক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে গোটেইখিনি একেলগে কভাৰ কৰিম। ঠিক আছে, চ' আহক আমি ক্লাছটি ষ্টাৰ্ট কৰোঁ। আমাৰ ফাৰ্ষ্ট নিউজটো হৈছে বিৰুবালা ৰাভা পাছেছ এৱে। ঠিক আছে, চ' আপোনালোকে জানে বিৰুবালা ৰাভা এখেত একচুৱেলি আপোনাৰ এগৰাকী ছ'চিয়েল এক্টিভিষ্ট হয় যিয়ে উইচ ক্ৰাফ্ট আৰু উইচ হাণ্টিঙৰ বিৰুদ্ধে মাত মাতিছিল। ঠিক আছে, উইচ ক্ৰাফ্ট মানে হৈছে আমাৰ অসমীয়াত ক'ব গ'লে ডাইনী হত্যা। ঠিক আছে, আপোনালোকে জানে আমাৰ এটা কুপ্ৰথা আছে ডাইনী হত্যাৰ আৰু ইয়াৰ বিৰুদ্ধে এখেতে মাত মাতি আহিছিল। অ'কে, চ' প্ৰথমতে মই আপোনালোকে জনাটো দৰকাৰ যে তেওঁ কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, সেইটো হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। ঠিক আছে, চ' এইটো মই অলৰেডি মোৰ যদি আপোনালোকে ডিষ্ট্ৰিক্টৰ ভিডিঅ'বিলাক চাইছে তাত গম পাব যে যেতিয়া মই গোৱালপাৰা ডিষ্ট্ৰিক্ট কভাৰ কৰি আছিলোঁ তেতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিমানবিলাক ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে সেই গোটেইবিলাক কভাৰ কৰিছিলোঁ আৰু তাত এগৰাকী আছিল বিৰুবালা ৰাভা, আন এগৰাকী আছিল প্ৰতিমা বৰুৱা পাণ্ডে। গতিকে এনেকৈ আমি সম্পূৰ্ণ কভাৰ কৰিছিলোঁ। ঠিক আছে, চ' এখেতে বিলং কৰে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আৰু ইণ্ডিয়ান এক্টিভিষ্ট হয় যিয়ে উইচক্ৰাফ্ট আৰু উইচ হাণ্টিঙৰ বিৰুদ্ধে মাত মাতি আহিছে। Since 1980, Birubala Rava has been running a organization called Mission Birubala. ঠিক আছে, মনত ৰাখিব 1980 চনৰ পৰাই তেওঁ এই অৰ্গেনাইজেশ্যনটো চলাই আছে। She rescued over 50 women from being branded as witches. ঠিক আছে, চ' এৰাউণ্ড তেওঁ 50জনী মহিলাক বচাইছে এই উইচ হাণ্টিঙৰ পৰা, ডাইনী হত্যাৰ পৰা। In 2005, she was nominated for Nobel Peace Prize. ঠিক আছে, এখেতে নোবেল পিচ প্ৰাইজৰ কাৰণেও নমিনেটেড হৈছে 2005 চনত। অন জানুৱাৰী 25, 2021, বিৰুবালা ৰাভা ৱাজ অনাৰ্ড উইথ দ্য পদ্মশ্ৰী এৱাৰ্ড। ঠিক আছে, তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাইছে 2021 চনত। চ' যিহেতু তেখেতে ৰিচেণ্টলি ঢুকাইছে গতিকে তেওঁ কোনটো চনত পদ্মশ্ৰী এৱাৰ্ড পাইছে বা তেওঁ কোনখন জিলাৰ পৰা বিলং কৰে এনেকুৱা কুৱেশ্যনবিলাক আমাৰ ADRE এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। নট অনলি ADRE, APSCয়ে হওক বা আন যিমানবিলাক গভৰ্ণমেণ্ট এক্সাম আছে সকলোবিলাক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। ঠিক আছে, চ' আহক আমি এতিয়া নেক্সট টপিকটোলৈ আগবাঢ়োঁ। এজ ইউজুৱেল গোটেইখিনি অসমীয়াত দি দিয়া আছে, আপোনালোকে যদি অসমীয়াত কমফৰ্টেবল ইয়াৰ পৰা পঢ়ি ল'ব পাৰিব। আমি PDF টো অলৰেডি PDF টো অতি কম টাইমৰ ভিতৰতে গ্ৰুপত প্ৰভাইড কৰিম আৰু আজি আপোনালোকক মাৰ্চ মাহৰ PDF টো দিয়া যাব। ঠিক আছে, মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF টো দিয়া যাব। যদিহে আপোনালোকে এতিয়াও আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপ জইন কৰা নাই সোনকালে জইন কৰক আৰু তাৰ পৰা আমাৰ যিবিলাক ইম্পৰ্টেণ্ট PDF আছে সেইবিলাক এভেইল কৰক। ঠিক আছে, নেক্সট টপিকটো হৈছে নেত্ৰা প্ৰজেক্ট ইন আছাম। প্ৰজেক্ট নেত্ৰা ইজ এন ইনিচিয়েটিভ বাই দ্য ইছৰ'। ইছৰ'ৰ ফুল মিনিংটোতো জানে, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, হুইচ ইজ an early warning system in space to detect debris and hazards in the Indian satellites. ঠিক আছে, চ' যেতিয়া স্পেচক্ৰাফ্ট এখন ঘূৰি ফুৰে তাৰপিছত কোনোবা এটা টাইমত তাৰ কাম নোহোৱা হৈ যায়। ঠিক আছে, স্পেচক্ৰাফ্টখন তাৰ এক্টিভিটিবিলাক নোহোৱা হৈ যায় তেতিয়া ই কি হিচাপে থাকে, স্পেচত কিছুমান ডেব্ৰিজ হিচাপে থাকে, মানে আৱৰ্জনা যেন হৈ যায়। ঠিক আছে, আৰু লগতে কেতিয়াবা কি হয়, খুন্দা খাই স্পেচক্ৰাফ্টবিলাক খুন্দা খাই কি হয়, এইবিলাক আৱৰ্জনা ক্ৰিয়েট কৰে আমাৰ স্পেচত। ঠিক আছে, গতিকে এই আৱৰ্জনাবিলাক যাতে আমি অবজাৰ্ভ কৰিব পাৰোঁ আৰু এইবিলাক ৰিলেটেড আমি যদি তাৰ ষ্টেপ ল'ব পাৰোঁ এইবিলাক কমোৱাৰ কাৰণে, সেই তেনেকুৱা এটা উদ্দেশ্য ৰাখি এই নেত্ৰা প্ৰজেক্টটো লঞ্চ কৰিছিল ইছৰ'য়ে। ঠিক আছে, এতিয়া এই নেত্ৰা প্ৰজেক্টটো অসমৰ লগত কেনেকৈ লিংক হৈছে সেইটো আমি চাই লওঁ। অ'কে, দ্য ৰেডাৰ আণ্ডাৰ প্ৰজেক্ট নেত্ৰা ইজ প্লেণ্ড এট দ্য ডিফাংক্ট থাৰ্মেল পাৱাৰ প্লেণ্ট ছাইট এট চন্দ্ৰপুৰ নিয়াৰ গুৱাহাটী। ঠিক আছে, চন্দ্ৰপুৰ আপোনালোকে জানে গুৱাহাটীৰ ওচৰতে আছে। গতিকে চন্দ্ৰপুৰত কি হৈছে, এই নেত্ৰাৰ এটা মানে হাব এটা খোলাৰ আমি ট্ৰাই কৰি আছোঁ য'ৰ পৰা আমি এইবিলাক অবজাৰভেশ্যনবিলাক কৰিব পাৰিম আৰু তাৰ কাৰণে আছাম গভৰ্ণমেণ্টে
200 বিঘা মাটি এলট কৰিছে চন্দ্ৰপুৰত এইটো পাৰপাছত ঠিক আছে সো মনত ৰাখিব কিমান মাটি এলট কৰিছে কোনখিনি ঠাইত হ'ব চন্দ্ৰপুৰত আৰু নেত্ৰা প্ৰজেক্টটো কি সেইটো মনত ৰাখিব হয়তো ডাইৰেক্ট খুদি দিব পাৰে যে নেত্ৰা প্ৰজেক্ট ইজ ৰিলেটেড টু আৰু তাত আপোনালোকক অপচনত দিব কিবা এখন ধৰি লওক স্পেচ ক্ৰাফ্ট বুলি ক'ব স্যাটেলাইট এটা বুলি ক'ব নহলে আপোনালোকক ক'ব যে DRDO এটা ৰেডাৰ খুলিছে নেত্ৰা নামৰ তেনেকৈ আপোনালোকক অপচনত আহিব ঠিক আছে সো তাত আপোনালোকে ভালকৈ মনত ৰাখিব নেত্ৰা প্ৰজেক্টটো ইছৰোৰ লগত ৰিলেটেড হয় আৰু এইটোৱে কি কৰে আপোনাৰ স্পেচ ডেব্ৰিজ বিলাক অবজাৰ্ভ কৰে ঠিক আছে নেক্সট আমি এটা ইম্পৰ্টেণ্ট ৱৰ্ড শিকিলো সেইটো হৈছে কেছলাৰ চিনড্ৰোম The Kessler syndrome is a phenomenon in which the amount of junk in orbit around the earth will rise. ঠিক আছে এতিয়া এই যিবিলাক ডেব্ৰিজ আছে এই ডেব্ৰিজবিলাক দিনক দিনে বাঢ়ি গৈ আছে ঠিক আছে জাংক বা ডেব্ৰিজবিলাক দিনক দিনে বাঢ়ি গৈ আছে আৰু এই বাঢ়ি যোৱা যিটো ফিনমেনন আছে সেইটোকে আমি কওঁ কেছলাৰ চিনড্ৰোম ঠিক আছে সো ভালকৈ মনত ৰাখি থৈ দিব কেছলাৰ চিনড্ৰোম মানে বেলেগ একো নহয় এই স্পেচৰ যিবিলাক আৱৰ্জনা আছে সেইবিলাক বাঢ়ি যোৱা প্ৰচেছটোকে কওঁ আমি কেছলাৰ চিনড্ৰোম সো ইয়াত আপোনালোকে পিকচাৰত দেখিব পাৰে যে এছাম গভৰ্ণমেণ্ট এইটো ডাইৰেক্ট মই আপোনালোকৰ নিউজ পেপাৰৰ পৰা উঠাইছোঁ সো এছাম 6 ইছৰো চেণ্টাৰ ইন ষ্টেট ঠিক আছে আমাৰ ষ্টেটতে হ'ব চন্দ্ৰপুৰত নেক্সট টপিকটো হৈছে ইণ্টাৰনেশ্যনেল টি ডে চাহ অসমৰ কাৰণে কিমান ইম্পৰ্টেণ্ট সকলোৱে জানো গতিকে ইণ্টাৰনেশ্যনেল টি ডে কোনদিনা উদযাপন কৰোঁ সেই কুৱেশ্যনটো অহাৰ চান্স ভালেখিনি থাকে ঠিক আছে চ' UN General Assembly on November 21, 2019 proclaimed May 21 as International Tea Day ঠিক আছে আমি ইণ্টাৰনেশ্যনেল টি ডে কোনদিনা পালন কৰোঁ May 21 ঠিক আছে 21 মে তাৰিখে আমি ইণ্টাৰনেশ্যনেল টি ডে পালন কৰোঁ সো আমাৰ 2020 চনত প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল টি ডে পালন কৰা হৈছে ঠিক আছে যেতিয়া 19ত ঘোষণা কৰিছে UN জেনেৰেল এছেম্বলি তাৰপিছত 2020 চনৰ 21 মে তাৰিখে আমি প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল টি ডে পালন কৰিছোঁ এতিয়া আমি যেহেতু টি অসমৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট গতিকে আমি এছাম টিৰ বিষয়ে অকণমান চাই লওঁ এছাম টি এছাম ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট টি গ্ৰ'য়িং ৰিজিয়ন বাই প্ৰডাকশ্যন ঠিক আছে অসমত চাহৰ আটাইতকৈ বেছি উৎপাদন হয় ৱৰ্ল্ডৰ ভিতৰত ঠিক আছে চাহ যিহেতু অসমৰ কাৰণে ইম্পৰ্টেণ্ট আৰু এইবাৰ আমাৰ 200 বছৰ হৈছে চাহ যেতিয়া আমাৰ মানে আৱিষ্কাৰ হৈছিল তাৰ পৰা বৰ্তমান 200 বছৰ হৈছে ঠিক আছে গতিকে চাহ এইবাৰৰ এক্সামৰ কাৰণে এনেও বেছি ইম্পৰ্টেণ্ট হৈছে গতিকে চাহৰ যিটো চাইণ্টিফিক নাম সেইটো আমি জনাটো দৰকাৰ ঠিক আছে আৰু সেইটো হৈছে কেমেলিয়া চিনেচিছ ঠিক আছে ভেৰাইটি এছামিকা ঠিক আছে আমাৰ অসমৰ যিটো এইটো কমিক কেমেলিয়া চিনেচিছ এছামিকা সো এইটো মনত ৰাখি থৈ দিব এছাম টি হেভ টু বেছিক কোৱালিটি ডেজিগনেশ্যন এটা কওঁ আমি CTC বুলি আৰু আনটো হৈছে অৰ্থডক্স ঠিক আছে অৰ্থডক্সটোতো জানে আপোনালোকে আৰু বাকী CTCটো হৈছে ইয়াৰ ফুল মিনিংটো বহুতবাৰ সোধা দেখা গৈছে APSCটো আহিছিল 2020 চনত তাৰ ফুল মিনিংটো হৈছে ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল ঠিক আছে ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল সেইটো হৈছে CTCৰ ফুল মিনিং ঠিক আছে নেক্সট GI টেগ টু এছাম টি ইজ গিভেন ইন 2007 ঠিক আছে অসমৰ যিটো অৰ্থডক্স টাইপৰ টি আছে সেইটোক 2007 চনত GI টেগ দিয়া হৈছিল ঠিক আছে GI টেগ মানে কি হয় এইটো মই আপোনালোকক আগৰ ক্লাছত বহুত ডিটেইলছত ডিছকাছ কৰিছিলোঁ ঠিক আছে আগৰ যিটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আছে তাত মই GI টেগৰ কেনেকৈ দিয়ে কি প্ৰচেছ হয় কিমান বছৰৰ মূৰে মূৰে GI টেগবিলাক ৰিনিউ কৰিব লাগে এই সকলোবিলাক বস্তু তাত ডিটেইলছত ডিছকাছ কৰা গৈছিল ঠিক আছে Next, National Chai or Tea Day is celebrated on 21st September. So, মনত ৰাখিব 21 মে তাৰিখে পালন কৰোঁ ইণ্টাৰনেশ্যনেল আৰু 21 ছেপ্টেম্বৰত পালন কৰোঁ আমাৰ নেশ্যনেল সেইটো বস্তু মনত ৰাখিব কনফিউজ নহ'ব আপোনালোকে চাব লাগিব যে নেশ্যনেল সুধিছেনে ইণ্টাৰনেশ্যনেল ঠিক আছে চ' ইয়াত আপোনালোকে পিকচাৰত চাব পাৰে যে এইটো হৈছে আপোনাৰ CTC ভেৰাইটিত ইয়াত গুৰিবিলাক বেছিকৈ হোৱা দেখা যায় ঠিক আছে আৰু যিটো আমাৰ অৰ্থডক্স ছিষ্টেম তাত অকণমান চাহপাতবিলাক আমাৰ যিটো নৰ্মেল চাহপাত ইউজ কৰোঁ তেনেকুৱা নহয় অলপমান পাত টাইপ হৈ থাকে ঠিক আছে গতিকে এইটোত হৈছে পিকচাৰ আৰু ইয়াত আপোনালোকে এটা ইম্পৰ্টেণ্ট পিকচাৰ পাব পাৰে যে 2 day ইভেণ্ট টু চেলিব্ৰেট 200 years of Assam tea begins ঠিক আছে মই ক'লোৱে এইমাত্ৰ যে অসম টি আৱিষ্কাৰ হোৱাৰ এতিয়া কিমান হৈছে 200 বছৰ হৈছে গতিকে এইটো এক্সামত টি বিশেষকৈ ইম্পৰ্টেণ্ট হৈ আছে অ'কে এতিয়া টিৰ কথা পাতিয়ে আছোঁ যিহেতু আমি অকণমান কমাৰ্চিয়েল প্ৰডাকশ্যন যেতিয়া ষ্টাৰ্ট হৈছিল ইণ্ডিয়াত তাৰ অলপমান হিষ্ট্ৰীটো চাই লওঁ যাতে একেলগে আমাৰ টি ৰিলেটেড ইম্পৰ্টেণ্ট ফেক্টছ গোটেইখিনি কভাৰ আপ হৈ যায় ঠিক আছে ইন 1823 ৰবাৰ্ট উইলিয়াম ব্ৰুচ এ স্কটিছ ট্ৰেডাৰ এণ্ড এক্সপ্ল'ৰাৰ কাম টু ন' এবাউট দ্য টি ইন আছাম ফ্ৰম মণিৰাম দেৱান ঠিক আছে
অসমত টি কোনে আৱিষ্কাৰ কৰিছিল তেনেকৈ ক'লে আপোনালোকে কি লিখিব লাগিব ৰবাৰ্ট ব্ৰুচ ঠিক আছে আৰু তেখেতে এই অসমৰ টিৰ বিষয়ে গম পাইছিল কাৰ পৰা মণিৰাম দেৱানৰ পৰা ঠিক আছে মণিৰাম দেৱান ইন্ট্ৰডিউচ ৰবাৰ্ট ব্ৰুচ টু এ চিম্ফ'চিপ বেচাগাম এইটোও কেতিয়াবা এক্সামত সোধা দেখা যায় যদি এক্সামত আপোনালোকৰ প্ৰশ্ন অকণমান টাফ কৰিব বিচাৰে তেতিয়াহ'লে সুধিব যে ৰবাৰ্ট ব্ৰুচে একচুৱেলি অসমৰ টিৰ বিষয়ে মণিৰাম দেৱানৰ লগত লগ পোৱাৰ পিছত কোনজন ব্যক্তিক চিনাকি কৰি দিছিল মণিৰাম দেৱানে এজন চিফক চিনাকি কৰি দিছিল তেওঁ আছিল বেচাগাম আৰু তেওঁৰ টিৰ বিষয়ে বা চাহৰ বিষয়ে বহুখিনি নলেজ আছিল আৰু সেই নলেজখিনি ৰবাৰ্ট ব্ৰুচে লৈছিল ঠিক আছে আফটাৰ ইট কমাৰ্চিয়েল প্ৰডাকশ্যন অফ টি বিগেন ইন আছাম ঠিক আছে ইয়াৰ পিছতে কি হৈছে অসমত কমাৰ্চিয়েল প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে এছাম টি কোম্পানী ৱাজ ফৰ্মড ইন 1839 এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন হয় যে অসম টি কোম্পানী কেতিয়া ফৰ্ম হৈছিল সেইটো হৈছিল 1839 দ্য টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইন যোৰহাট is a prime tea research institute established in 1911 দুটা সুধি দিব পাৰে যে টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত কোনখন জিলাত সেইটো হ'ব যোৰহাট আৰু কোন চনত হৈছিল সেইটো হৈছিল 1911 চনত গোটেইখিনি ইনফৰ্মেশ্যনে আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভত ভালেখিনি ইম্পৰ্টেণ্ট নেক্সট ইনফৰ্মেশ্যনটো হৈছে দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ 1970 has seen the largest volume CTC tea auction in the world ঠিক আছে প্ৰথম মনত ৰাখিব যে গুৱাহাটী টি অকশ্যন চেণ্টাৰটো কেতিয়া ফৰ্ম কৰা হৈছিল সেইটো হৈছিল আপোনাৰ 1970 চনত আৰু কেতিয়াবা সোধা দেখা যায় যে ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ভলিউম CTC টি অকশ্যন চেণ্টাৰটো কি হয় আৰু তাৰ উত্তৰটো বেলেগ একো নহয় গুৱাহাটী টি অকশ্যন চেণ্টাৰ গতিকে এইখিনিও মনত ৰাখি থৈ দিব ঠিক আছে সো টি ৰিলেটেড মই ভাবোঁ গোটেইখিনি ইনফৰ্মেশ্যন এই দুটা শ্লাইডত কভাৰ হৈছে যিবিলাক এক্সামত সোধা চান্স থাকে ঠিক আছে নেক্সট এটি ইম্পৰ্টেণ্ট প্ৰজেক্টৰ বিষয়ে আমি পঢ়িবলৈ লৈছোঁ সেইটো হৈছে গৰুখুটি প্ৰজেক্ট ঠিক আছে গৰুখুটি ইন দ্য দৰং ডিষ্ট্ৰিক্ট আণ্ডাৰ দ্য চিপাঝাৰ তহচিল এতিয়া গৰুখুটি একচুৱেলি এটা প্লেচৰ নাম হয় যিটো আপোনাৰ দৰং ডিষ্ট্ৰিক্টত অৱস্থিত দৰং ডিষ্ট্ৰিক্টৰ চিপাঝাৰ তহচিলত অৱস্থিত ঠিক আছে In 2021, illegally occupied land was recovered by the local administration to start Gorukhuti project. ঠিক আছে আপোনালোকে জানে যে 2021 চনত কি হৈছিল দৰং জিলাত আপোনালোকৰ যিবিলাক ইলিগেল ল্যান্ডবিলাক অকুপাই কৰি আছিল কিছুমান লোকে সেই ল্যান্ডবিলাক কি কৰা হৈছিল আপোনালোকৰ এভিকশ্যন ড্ৰাইভ এটা চলোৱা হৈছিল আৰু তাৰ ফলত ল্যান্ডবিলাক ৰিকভাৰ কৰা হৈছিল আৰু ৰিকভাৰ কৰি তাত আপোনালোকৰ এই গৰুখুটি প্ৰজেক্টটো ষ্টাৰ্ট কৰা হৈছিল ঠিক আছে সো এইটো 2021 চনৰে কথা বাট এতিয়া আমি কিয় পঢ়িবলৈ লৈছোঁ ইয়াৰ কাৰণটো হৈছে যে যিবিলাক ব্যক্তিক ইয়াৰ পৰা ডিছপ্লেচ কৰা হৈছিল বা ইয়াক গৰুখুটি প্ৰজেক্টৰ কাৰণে যিবিলাকে ইলিগেলি ইয়াত আছিল সেই তেওঁলোকক যি ডিছপ্লেচ কৰা হৈছিল তেওঁলোকক আকৌ বেলেগ জেগাত ৰিলোকেট কৰাৰ ডিচিশ্যন লৈছে ষ্টেট গভৰ্ণমেণ্টে গতিকে এই যিটো নিউজ আছে গৰুখুটি সেইটো আকৌ নিউজত আহি গৈছে ঠিক আছে গতিকে এতিয়াৰ এক্সামৰ কাৰণেও এইটো ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে সো গৰুখুটি প্ৰজেক্টটো কি হয় অকণমান চাই লওক ইট ইজ এ 9.6 crore এগ্ৰিকালচাৰেল প্ৰজেক্ট ইয়াৰ যিটো পইচা খৰচ হ'ব এইটো 9.6 crore দ্য প্ৰজেক্ট উড প্ৰমোট এফৰেষ্টেশ্যন এণ্ড এগ্ৰিকালচাৰ এক্টিভিটিজ ইনভলভিং ইণ্ডিজিনিয়াছ ইউথ ঠিক আছে ইয়াৰ জৰিয়তে আমি কি কৰিব বিচাৰিছোঁ আমাৰ যিবিলাক খিলঞ্জীয়া ডেকাসকল আছে তেওঁলোকক যাতে আমি এগ্ৰিকালচাৰ এক্টিভিটিজৰ বিষয়ে অলপমান জ্ঞাত কৰিব পাৰোঁ আৰু লগতে তেওঁলোকক যাতে আমি গছ ৰোপণ এফৰেষ্টেশ্যনৰ দিশেও অলপমান আগুৱাই লৈ যাব পাৰোঁ এইখিনিয়ে গৰুখুটি প্ৰজেক্টৰ মেইন উদ্দেশ্য ঠিক আছে সো এইখিনিয়ে আছিল গৰুখুটি ৰিলেটেড ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব বিশেষকৈ মনত ৰাখিব কোনখন ডিষ্ট্ৰিক্টত হৈছিল এইটো ঠিক আছে আৰু সেইটো হৈছে দৰং ডিষ্ট্ৰিক্টত অ'কে নেক্সট নিউজটো হৈছে মা কামাখ্যা কৰিডৰ প্ৰজেক্ট এইটো চাগে প্ৰীতম ছাৰেও আপোনালোকক কভাৰ কৰিছে এইটো 2023 চনতো নিউজত আছিল আৰু এতিয়াও নিউজত আছে ঠিক আছে দ্য প্ৰজেক্ট হেজ বিন ইনিচিয়েটেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট ড্ৰয়িং ইনস্পাইৰেশ্যন ফ্ৰম দ্য কাশী বিশ্বনাথ কৰিডৰ এইটো মনত ৰাখিব যে মা কামাখ্যা কৰিডৰটোৰ যিটো আপোনাৰ আইডিয়া লোৱা হৈছিল সেইটো ক'ৰ পৰা লোৱা হৈছিল সেইটো কাশী বিশ্বনাথ কৰিডৰৰ পৰা লোৱা হৈছিল অ'কে ফাৰ্ষ্ট পইণ্ট সেইটো মনত ৰাখিব নেক্সট আণ্ডাৰ দ্য ইনিচিয়েটিভ দ্য টেম্পলছ ছাৰাউণ্ডিং এৰিয়া will be expand from 3000 square feet to 1 lakh square feet ঠিক আছে আগতে কামাখ্যাৰ যিটো ওভাৰঅল এৰিয়া আছিল সেইটো 3000 স্কুৱেৰ ফিট আছিল বৰ্তমান যিটো এই কৰিডৰ প্ৰজেক্ট লঞ্চ কৰা হ'ব তাৰ জৰিয়তে আমি ট্ৰাই কৰিম যে ইয়াৰ এৰিয়াটো কি কৰিব পাৰোঁ 1 লাখ স্কুৱেৰ ফিটলৈকে আমি বঢ়াব পাৰোঁ অ'কে এইটো এটা ইম্পৰ্টেণ্ট ফেক্টছ হয় মনত ৰাখিব নেক্সট হৈছে আপোনাৰ দ্য এক্সেছ অফ কৰিডৰ উইল ৱাইডেন ফ্ৰম about
8 to 10 feet to 27 to 30 feet আগতে 8 পৰা 10 ফিট ওয়াইড আছিল আপোনালোকৰ যেটো কৰিডৰ এতিয়া হেতু আমি কিমানলৈ বঢ়াব ট্ৰাই কৰিম 27 পৰা 30 ফিটলৈকে বঢ়াব ট্ৰাই কৰিম এইটো হৈছে নেক্সট ফেক্ট ঠিক আছে The project include creating space for 8,000 to 10,000 pilgrims to ease the crowd during major festival like Ambubasi Mela. অলপ আগতে আমাৰ অম্বুবাচী মেলা পাৰ হৈ গৈছে আপোনালোকে গম পায় তেতিয়া কামাখ্যাত আমাৰ বহু জায়গাৰ পৰা ভাৰতৰ আন আন জায়গাৰ পৰা বহুত বিলাক আপোনাৰ পিলগ্ৰিমছ আহে মানে ধৰ্মৰ যিবিলাক অনুৰাগী আছে তেওঁলোক আহে ঠিক আছে গতিকে তেওঁলোকৰ যাতে থকা মেলাত সুবিধা হয় তাৰ কাৰণে আমি কি ট্ৰাই কৰিম যে 8 পৰা 10,000 এনেকুৱা ধৰ্মৰ অনুৰাগী লোকক যাতে আমি ভালকৈ ৰখাব পাৰোঁ সেইটো ট্ৰাই কৰিম মা কামাখ্যা কৰিডৰ প্ৰজেক্টৰ জৰিয়তে ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় এইটো মনত ৰাখি থৈ দিব নেক্সট ওয়ান্স কমপ্লিটেড মা কামাখ্যা কৰিডৰ উইল প্ৰভাইড ইজ অফ এক্সেছ টু আৱাৰ দিব্যাং এণ্ড এল্ডাৰলি পিলগ্ৰিমছ ঠিক আছে আৰু ইয়াৰ জৰিয়তে কি হ'ব আমাৰ যিসকল দিব্যাং লোক আছে যিসকলে শাৰীৰিকভাৱে অকণমান অক্ষম হয় তেওঁলোকৰ যাতে সুবিধা হয় আৰু আমাৰ যিবিলাক বয়সীয়াল লোক আছে তেওঁলোকৰ সুবিধা হয় এইটো আমি ট্ৰাই কৰিম মা কামাখ্যা কৰিডৰ প্ৰজেক্টৰ জৰিয়তে ঠিক আছে গতিকে যিমানবিলাক ইম্পৰ্টেণ্ট ফেক্টছ আছে মনত ৰাখিব লাগিব কাশী বিশ্বনাথ কৰিডৰৰ পৰা এৰিয়া আমি কিমান ইনক্ৰিজ কৰিম লগতে কৰিডৰটোৰ ৱাইডটো কিমান বাঢ়িব বহলটো কিমান বাঢ়িব ঠিক আছে লগতে কিমান পিলগ্ৰিমছ আমি ৰাখিব পৰা সুবিধা হ'ব এনেকুৱা সকলো ইনফৰমেশ্যন আপোনালোকে এক্সাম যদি ভাল কৰিব লাগে মনত ৰাখিব লাগিব ঠিক আছে গতিকে এইটো হৈছে এই প্ৰজেক্টটো পিকচাৰত আপোনালোকে চাব পাৰে এইটো আমাৰ এষ্টিমেট কৰা গৈছে যে এনেকৈ আমি প্ৰজেক্টটো বনাম ঠিক আছে এই কথাটো এতিয়া নিউজত কিয় আহিছে কাৰণ প্ৰীতম ছাৰে 2023তো কভাৰ কৰিছে এতিয়া কি হৈছে এই প্ৰজেক্টটোৰ জৰিয়তে কাষৰ যিবিলাক ইক'লজিকেল মানে এটা আমাৰ বেলেঞ্চ আছে সেইটো অকণমান গড়বড় হ'ব বুলি এটা সন্দেহ কৰা গৈছে মানে কি ধৰি লওক ইমানবিলাক কনষ্ট্ৰাকশ্যন কৰিব লাগিব গতিকে তাৰ আশে পাশে যিমান গছ গছনি আছে বা পাহাৰীয়া এৰিয়া হয় গতিকে তেনেকুৱা যিবিলাক আমাৰ বায়'লজিকেল যিটো আমাৰ বেলেঞ্চ আছে সেইটো যাতে হাৰ্ম নহয় তাৰ কাৰণে কি কৰিছে এখন পেটিশ্যন পেলাইছে হাইকোৰ্টত গতিকে এই যিটো কৰিডৰ প্ৰজেক্ট আছে সেইটো আকৌ নিউজত আহি গৈছে ঠিক আছে গতিকে এই কৰিডৰৰ বিষয়ে আমি জনাটো ইম্পৰ্টেণ্ট হৈ পৰিব ঠিক আছে নেক্সট পবিতৰাছ ৱেটলেণ্ড ডাইং ঠিক আছে এতিয়া পবিতৰাকটো আমি সকলোৱে জানো ঠিক আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা জানো যে তাত কি হয় ৱৰ্ল্ডৰ হাইয়েষ্ট ডেঞ্চিটি পোৱা যায় ওৱান হৰ্ণ ৰাইনৰ ঠিক আছে চাওক ওৱান হৰ্ণ ৰাইনৰ আটাইতকৈ বেছিকৈ পোৱা যায় কাজিৰঙাত ঠিক আছে সংখ্যা হিচাপত চাব গ'লে বেছিকৈ পাওঁ কাজিৰঙাত কিন্তু যদি তাৰ ডেঞ্চিটি বা ঘনত্ব হিচাপে চাব যাওঁ তেতিয়া মনত ৰাখিব সেইটো হয় পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এইবিলাকত কনফিউজ নহ'ব ঠিক আছে যদি আমি ঘনত্ব হিচাপত চাব যাওঁ ঘনত্ব মানে কি আছিল কিমানটা ৰাইন' পাওঁ পাৰ ইউনিট ভলিউমত ঠিক আছে প্ৰতি একক আয়তনত কিমান বেছি ৰাইন' পাওঁ সেইটোক কম আমি ঘনত্ব এতিয়া ঘনত্ব হিচাপত চাব গ'লে হ'ব আপোনাৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী কিন্তু অভাৰঅল যদি আমি সংখ্যা হিচাপত চাব যাওঁ ৰাইনৰ তেতিয়া হ'ব কাজিৰঙা গতিকে এইখিনিত আপোনালোকে যাতে কনফিউজ নকৰে ঠিক আছে নেক্সট নিউজটো পঢ়ি লওক তামুলী দবা ৱেটলেণ্ড ইজ দ্য বিগেষ্ট ৱেটলেণ্ড ইন পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ এইখন এখন ৱেটলেণ্ড আছে বিল এটা আছে যিটো হৈছে তামুলী দবা ৱেটলেণ্ড ঠিক আছে এইখন আটাইতকৈ ডাঙৰ ৱেটলেণ্ড হয় পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত আৰু এইখনৰ কাৰণে কি হয় ৰাইন'বিলাক থকাত বহুত সুবিধা হয় ৰাইন' বা আন আন যিবিলাক জীৱ জন্তু আছে থকাত বহুত অসুবিধা হয় কিন্তু বৰ্তমান ইয়াৰ ৰিলেটেড এটা অকণমান ইছ্যু আহি পৰিছে ঠিক আছে ইছ্যুটো হৈছে যে তামুলী দবা ইজ ডাইং আপ মানে এইখন লাহে লাহে শুকাই গৈ আছে ঠিক আছে গতিকে এনেকুৱা যিবিলাক ইম্পৰ্টেণ্ট প্লেচ আছে সেইবিলাক আমি সংৰক্ষণ কৰাটো বহুখিনি ইম্পৰ্টেণ্ট হয় নহ'লে আমাৰ যিবিলাক বায়'ডাইভাৰ্চিটি আছে ৰাইন'য়ে হওক বা আন আন জীৱ জন্তু আছে তেওঁলোকৰো জীৱনত অকণমান দিগদাৰী হ'ব ঠিক আছে গতিকে এইকাৰণে আমি তামুলী দবা ৱাইল্ড লাইফ চেঞ্চুৰীখনক অলপমান ৱেটলেণ্ডখনক বচোৱা অলপ দৰকাৰ হৈ পৰিছে গতিকে আপোনালোকক এক্সামত ডাইৰেক্ট সুধি দিব পাৰে যে তামুলী দবা ৱেটলেণ্ডখন ক'ত অৱস্থিত তেতিয়াহ'লে আমি কি ক'ব লাগিব এইখন পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত অৱস্থিত আৰু জিলা হিচাপে যদি সোধে মৰিগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত ঠিক আছে চ' মনত ৰাখি থৈ দিব তামুলী দবা মৰিগাঁও ডিষ্ট্ৰিক্ট অ'কে চ' এইটোৱে ইনফৰমেশ্যন আছিল নেক্সট টপিকটো হৈছে ডিফৰেষ্টেশ্যন ৱাটছ পৰ্টেল ঠিক আছে ডিফৰেষ্টেশ্যন ৱাটছ পৰ্টেল এটা আমাৰ লঞ্চ কৰা হৈছে অসমত কি অকণমান চাই লওঁ আমি একৰ্ডিং টু দ্য লেটেষ্ট ডাটা ফ্ৰম দ্য গ্ল'বেল ফৰেষ্ট ৱাটছ মনিটৰিং প্ৰজেক্ট এছাম হেড দ্য মেক্সিমাম ট্ৰী কভাৰ লছ এট 3,24,000 হেক্টৰ কম্পেয়াৰ্ড টু এন এভাৰেজ অফ 66,600 হেক্টৰছ ইন ইণ্ডিয়া মানে কি কৈছে যে
ওভাৰঅল যদি আমি ইণ্ডিয়াত চাওঁ ইণ্ডিয়াত গোটেই গছ বননি কমি যোৱাৰ সংখ্যাটো হৈছে 66,600 হেক্টৰ কিন্তু অসমত যদি চাব যাওঁ সেইটো বহুত বেছি হয় ওভাৰঅল ইণ্ডিয়াৰ এভাৰেজতকৈ সেইটো হৈছে 3,24,000 হেক্টৰ গতিকে এইটো এটা আমাৰ কাৰণে ডাঙৰ ইছ্যু হৈ পৰিছে আৰু এই যাতে যিটো ডিফৰেষ্টেশ্যন হৈ আছে সেইটো যাতে আমি কমাব পাৰোঁ তাৰ কাৰণে আমি কি কৰিছোঁ ডিফৰেষ্টেশ্যন ৱাটচ পৰ্টেল লৈ আহিছোঁ এতিয়া এইটো কি চাওঁ এক্টিভ একশ্যন টু দ্য মনিটৰ দ্য ডিফৰেষ্টেশ্যন এতিয়া ডিফৰেষ্টেশ্যনটো আমি মনিটৰ কৰিবৰ কাৰণে আমি কেনেকুৱা একশ্যন লৈছোঁ ফল'য়িং দ্য ডাইৰেকশ্যন অফ চিফ মিনিষ্টাৰ দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট ইজ ready to deforestation watch portal based on 3-day cycle across Assam ঠিক আছে এতিয়া আমাৰ স্যাটেলাইট এটা ঘূৰি কি কৰিব প্ৰত্যেক 3 দিনৰ মূৰে মূৰে এই ডিফৰেষ্টেশ্যনটো অবজাৰ্ভ কৰিব চাব ঠিক আছে আৰু ইয়াৰ ফলত আমি কি কৰিব পাৰিম আমি ডেইলি বেচিছত আপ টু ডেট হৈ থাকিব পাৰিম যে কেনেকুৱা ধৰণৰ ডিফৰেষ্টেশ্যন হৈছে আৰু সেইবিলাক যাতে কমাব পাৰোঁ তাৰ এগেইনষ্টত আমি একশ্যন ল'ব পাৰিম চ' ভালকৈ মনত ৰাখিব ডিফৰেষ্টেশ্যন ৱাটচ পৰ্টেলটো কোনখন ষ্টেটত লঞ্চ কৰা হ'ব সেইটো হৈছে অসমত ঠিক আছে আৰু চাইকেলটো কেনেকুৱা 3 দিনৰ মূৰে মূৰে 3 days চাইকেল ভালকৈ মনত থাকিব চ' ইয়াত আপোনালোকে চাব পাৰে এইটো নিউজত বহুখিনি আহিছিল এইটো আপোনাৰ আছাম ট্ৰিবিউনত আহিছিল আছাম টু ইউজ ছেটেলাইট ইমেজাৰী টু মনিটৰ ডিফৰেষ্টেশ্যন ঠিক আছে আৰু ইয়াৰ পৰ্টেলটো হৈছে ডিফৰেষ্টেশ্যন ৱাটচ পৰ্টেল অ'কে নেক্সট যিটো ইম্পৰ্টেণ্ট নিউজ হৈছে সেইটো হৈছে মাউণ্ট ৰুৱাং ভলকেনো এৰাপ্ট ঠিক আছে মাউণ্ট ৰুৱাং নামৰ এটা ভলকেনো ৰিচেণ্টলি এৰাপ্ট হৈছে মানে আগ্নেয়গিৰি এটা আহিছে বা আগ্নেয়গিৰি এটা ষ্টাৰ্ট হৈছে ঠিক আছে গতিকে মাউণ্ট ৰুৱাং ভলকেনোটো ক'ত আছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এক্সামত আৰু সেইটো হৈছে ইণ্ডোনেছিয়া ভালকৈ মনত ৰাখি থৈ দিব মাউণ্ট ৰুৱাং ভলকেনোটো ইণ্ডোনেছিয়াত অৱস্থিত আৰু কিছুমান নিউজত পোৱা গৈছে যে ইণ্ডোনেছিয়াত এৰাউণ্ড 30 এক্টিভ ভলকেনো আছে ঠিক আছে 30টা সক্ৰিয় আগ্নেয়গিৰি আছে সক্ৰিয় আৰু আপোনাৰ নিষ্ক্ৰিয় আগ্নেয়গিৰিৰ মাজত ডিফাৰেঞ্চ কি এইটো আগতে আগ্নেয়গিৰি আছিল বাট এতিয়া যদি কাম কৰি নাথাকে তেতিয়া তাকো নিষ্ক্ৰিয় তেনেকৈ আন্দামান আৰু নিকোবৰত নিষ্ক্ৰিয় আগ্নেয়গিৰি আছে 2-4টা কিন্তু সক্ৰিয় আগ্নেয়গিৰি অনলি এটাই আছে এইটো হৈছে বেৰেন আইলেণ্ডত ঠিক আছে চ' এইবিলাকো আমাৰ কাৰণে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হৈ যায় চ' মই দিয়ে দিছোঁ এইখিনি একেলগে যে ইণ্ডিয়াছ বেৰেন আইলেণ্ড ইজ অনলি এক্টিভ ভলকেনো অফ ইণ্ডিয়া লোকেটেড ইন আন্দামান এণ্ড নিকোবাৰ এইটো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আৰু এইবিলাক মই এনেও জিঅ'গ্ৰাফিৰ ভিডিঅ'ত কভাৰ কৰিছোঁ যদিহে আপোনালোকে মোৰ ফিজিঅ'গ্ৰাফি অফ ইণ্ডিয়াৰ ছেকেণ্ড ভিডিঅ'টো চাইছে তাত মই আইলেণ্ডবিলাক কভাৰ কৰিছিলোঁ আৰু তাত মই মেপৰ থ্ৰুৰে আপোনালোকক আন্দামান এণ্ড নিকোবৰৰ ৰিলেটেড যিমানবিলাক ইনফৰমেশ্যন আছে গোটেইখিনি কভাৰ কৰিছিলোঁ সেইটো এইডাৰ ডুনকান পেছেজে হওক নহ'লে 10 ডিগ্ৰী চেনেল হওক নহ'লে আপোনাৰ চেডেল উইকৰ কথাই হওক গোটেইখিনি কোকো পেছেজৰ কথা হওক গোটেইখিনি মই একেলগে আপোনালোকক কভাৰ কৰিছিলোঁ যদিহে আপোনালোকে সেইবিলাক ভিডিঅ' চোৱা নাই চাই ল'ব একেবাৰে কম টাইমৰ ভিতৰত গোটেইখিনি জিঅ'গ্ৰাফিকেল আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ আহি যাব ঠিক আছে নেক্সট মাউণ্ট ইটনা ষ্ট্ৰম্বলি এণ্ড ভিচুভিয়াছ এইকেইটা আগ্নেয়গিৰি ক'ত আছে ইটালীত এতিয়া চাওক আগ্নেয়গিৰিৰ এইবিলাক ফেক্সুৱেল কুৱেশ্যন হয় যিবিলাক ইম্পৰ্টেণ্ট আগ্নেয়গিৰি হয় সেইবিলাক এনেই আমাক এক্সামত ডাইৰেক্টলি সুধি দিব পাৰে যে কোনখন দেশত অৱস্থিত চ' ভালকৈ মনত ৰাখি থৈ দিব যে বিশেষকৈ ইটালীৰ কেইটা আটাইতকৈ ইম্পৰ্টেণ্ট হয় ঠিক আছে গতিকে মাউণ্ট ইটনা তাৰপিছত ষ্ট্ৰম্বলি আৰু ভিচুভিয়াছ আছে আপোনাৰ ইটালীত নেক্সট এটা আগ্নেয়গিৰি ইম্পৰ্টেণ্ট সেইটো হৈছে পেপ'কেটপেল ঠিক আছে আৰু সেইটো আছে মেক্সিকোত নেক্সট কিলাউয়া এণ্ড মাউণ্ট লোৱা এইটো আছে আপোনাৰ হাৱাইয়ান আইলেণ্ডত ঠিক আছে হাৱাইয়ান আইলেণ্ড মানে ক'ত আছে এইটো USA-ৰ এইটো এটা আইলেণ্ড হয় যিটো পেচিফিক অচিয়ানত থাকে ঠিক আছে প্ৰশান্ত সাগৰত থাকে হাৱাইয়ান আইলেণ্ড আৰু হাৱাইয়ান আইলেণ্ডৰ এই যিটো আগ্নেয়গিৰি আছে এইটো অতিকৈ পপুলাৰ মাউণ্ট লোৱা এইটো ভালকৈ মনত ৰাখি থৈ দিব মাউণ্ট লোৱাটো হাৱাইয়ান আইলেণ্ডত পোৱা যায় আগ্নেয়গিৰিটো আৰু সেইটো একচুৱেলি USA-ৰ আণ্ডাৰত পৰে ঠিক আছে নেক্সট এটা ইম্পৰ্টেণ্ট আগ্নেয়গিৰি হয় মেৰাপিটো আপোনাৰ ইণ্ডোনেছিয়াত আছে ঠিক আছে চ' মনত ৰাখি থৈ দিব প্ৰথমটো মনত ৰাখিব লাগিব যিটো নিউজত আছে সেইটো হৈছে মাউণ্ট ৰুৱাং আৰু এডিশ্যনেলি আপোনালোকে এইকেইটা মনত ৰাখিব লাগিব ঠিক আছে আৰু লগতে বেৰেন আইলেণ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে গোটেইখিনি অসমীয়াত দিয়া আছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব PDF আমি অলৰেডি প্ৰভাইড কৰিম কৈছোঁ ঠিক আছে গতিকে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপবিলাকত জইন কৰিব নেক্সট নিউজটো হৈছে ইউনিচেফ ইণ্ডিয়া ইউথ এডভকেট ফ্ৰম আছাম ঠিক আছে এতিয়া আছাম ছিংগাৰ নাহিদ আফৰিন এপইণ্টেড ইউনিচেফ ইণ্ডিয়া ইউথ এডভকেট ঠিক আছে এপইণ্টেড এজ হ'ব ইয়াত এপইণ্টেড এজ ইউনিচেফ ইণ্ডিয়া ইউথ এডভকেট ঠিক আছে মনত ৰাখিব যে অসমৰ পৰা কোনগৰাকী ব্যক্তিক ইউথ এডভকেট
ফৰ ইউনিচেফ ইণ্ডিয়া ইউথ এডভকেট হিচাপে মনোনীত কৰা হৈছে আৰু সেইজন হৈছে নাহিদ আফৰিন ঠিক আছে এখেত ছিংগাৰ হয় সকলোৱে জানে চাগে সাৰেগামাপাত জইন কৰিছিল আৰু জিকিছিল ঠিক আছে চ' নাহিদ আফৰিন নেক্সট এইটো ইনফৰমেশ্যনৰ ইম্পৰ্টেণ্ট হ'ব এক্ট্ৰেছ কৰিনা কাপুৰ খান এজিউমছ দ্য ৰোল অফ ইউনিচেফ ইণ্ডিয়া নেশ্যনেল এম্বেচেডৰ ঠিক আছে কৰিনা কাপুৰক কি কৰিছে ইউনিচেফ ইণ্ডিয়াৰ নেশ্যনেল এম্বেচেডৰ হিচাপে ছিলেক্ট কৰা হৈছে ইউনিচেফ ইণ্ডিয়াৰ মটটো হৈছে আপোনাৰ ফৰ এভৰি চাইল্ড ঠিক আছে ফৰ এভৰি চাইল্ড এতিয়া আপোনালোকৰ কাৰণে মই এটা কুৱেশ্যন ৰাখিছোঁ এইটো হৈছে ইউনিচেফ ইণ্ডিয়াৰ ইউনিচেফৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত আৰু তাৰ কাৰণে আমাৰ প্ৰীতম ছাৰে অলৰেডি আপোনাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ এটা ভিডিঅ' লৈ আহিছিল ঠিক আছে আৰু সেই ভিডিঅ'টো বহুখিনি মানুহে চাইছে আমি বহুখিনি ৰেছপন্স পাইছোঁ তাত গোটেইকেইটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আপোনালোকৰ লগত ডিটেইলছত ডিছকাছ কৰা হৈছে উইথ ট্ৰিক ঠিক আছে গতিকে সেইটো ভিডিঅ' যদি চোৱা নাই আপোনালোকে চাই ল'ব পাৰে তাত সকলোখিনি ইনফৰমেশ্যন পাই যাব ঠিক আছে নেক্সট নিউজটো হৈছে আপোনাৰ এছাম ইমন গগৈ মেক্স ইণ্ডিয়া প্ৰাউড উইন্স ব্ৰঞ্জ ইন এছিয়া জু-জিটছু চেম্পিয়নশ্বিপ এট আবু ধাবি চ' ইয়াত আমি মনত কি ৰাখিব লাগিব যে জু-জিটছু যিটো এছিয়ান জু-জিটছু যিটো চেম্পিয়নশ্বিপ হৈছে সেইটো হৈছে ক'ত সেইটো হৈছে আবু ধাবি ঠিক আছে আৰু আবু ধাবিখন কাৰ কেপিটেল হয় UAEৰ গতিকে এই দুটা বস্তু ফাৰ্ষ্ট অফ অল আপোনালোকে মনত ৰাখিব লাগিব ছেকেণ্ড তাত অসমৰ কোনগৰাকী ব্যক্তিয়ে কোনগৰাকী প্লেয়াৰে আপোনাৰ ব্ৰঞ্জ মেডেল পাইছে সেইটো মনত ৰাখিব লাগিব আৰু তেখেত হৈছে ইমন গগৈ চ' এইখিনিয়ে আছিল এই নিউজটোৰ পৰা জানিবলগীয়া কথা আপোনালোকে জু-জিটছু খেলটো কি নাজানিব পাৰে এইটো এৰাউণ্ড ৰেচলিঙৰ নিচিনাই হয় অকণমান বেলেগ হয় ইয়াত মই সেইকাৰণে এটা পিকচাৰ লগাই থৈ দিছোঁ যাতে এটা আইডিয়া পাব পাৰে ঠিক আছে চ' নেক্সট অতিকৈ ইম্পৰ্টেণ্ট নিউজ এটা ঠিক আছে এতিয়া T20 ৱৰ্ল্ড কাপৰ কথাটো সকলোৱে জানো কিন্তু ৰিচেণ্টলি আমাৰ ডিচিশ্যন লোৱা হৈছে যে T20 ওমেন্স ৱৰ্ল্ড কাপ ক'ত হ'ব ঠিক আছে চ' T20 ওমেন্স ৱৰ্ল্ড কাপ হ'ব আপোনাৰ বাংলাদেশত এইটো ভালকৈ মনত ৰাখিব আৰু সেইটো হ'ব আপোনাৰ 3 অক্টোবৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত চ' এইখিনি ইম্পৰ্টেণ্ট নিউজ হয় যিহেতু এইটো হ'ব লগা আছে চ' আমাৰ এক্সাম আহি আছে গতিকে অহাৰ চান্স ভালেখিনি থাকিব ঠিক আছে চ' মনত ৰাখিব T20 ওমেন্স ৱৰ্ল্ড কাপ হ'ব বাংলাদেশত এটা আৰু ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যে স্কটলেণ্ডে প্ৰথমবাৰৰ কাৰণে কোৱালিফাই হৈছে T20 ৱৰ্ল্ড কাপৰ কাৰণে T20 ওমেন ৱৰ্ল্ড কাপৰ কাৰণে ঠিক আছে চ' কোনখন দেশে প্ৰথমবাৰৰ কাৰণে কোৱালিফাই হৈছে এইটো সুধি দিব পাৰে সেইটো হৈছে স্কটলেণ্ড আৰু স্কটলেণ্ডে একচুৱেলি আয়াৰলেণ্ডক হৰাই ইয়াত কোৱালিফাই হৈছে সেইটো বাৰু ইম্পৰ্টেণ্ট নহয় বাট মনত ৰাখিব স্কটলেণ্ডে প্ৰথমবাৰৰ কাৰণে ইয়াত ছিলেক্ট হৈছে অ'কে চ' এই দুটাই ইয়াৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছিল পিছত খেল যেতিয়া চলিব বা বাংলাদেশে ভালকৈ যেতিয়া ডিচিশ্যন দিব ক'ত কেনেকৈ খেলাবিলাক হ'ব তেতিয়া আকৌ নিউজত আহিব দেন আমি আকৌ কভাৰ কৰিম ঠিক আছে নেক্সট নিউজটো হৈছে নিউ ডাইৰেক্টৰ জেনেৰেল অফ আকাশবাণী ঠিক আছে আকাশবাণীটো জানে আকাশবাণী মানে অল ইণ্ডিয়া ৰেডিঅ' ঠিক আছে এতিয়া অল ইণ্ডিয়া ৰেডিঅ'ৰ নিউ ডাইৰেক্টৰ জেনেৰেলজনক ছিলেক্ট কৰা হৈছে আৰু তেওঁ নৰ্থ ইষ্টৰ এজন হয় ঠিক আছে নৰ্থ ইষ্টৰ ব্যক্তি হয় গতিকে আমাৰ কাৰণে এনেও ইম্পৰ্টেণ্ট হৈ যায় আৰু স্পেচিফিকেলি অসমৰে হয় ঠিক আছে অসমৰ প্ৰথম হয় যিজনীয়ে কি কৰিব পাৰিছে অল ইণ্ডিয়া ৰেডিঅ' বা আকাশবাণীত ডাইৰেক্টৰ জেনেৰেল হিচাপে পদবী লাভ কৰিছে ঠিক আছে চ' এছামছ মৌচুমী চক্ৰৱৰ্তী নামটো ভালকৈ মনত ৰাখিব নামটো হৈছে মৌচুমী চক্ৰৱৰ্তী তেওঁ প্ৰথমবাৰৰ কাৰণে এই ডিজিৰ পদটো পাইছে অল ইণ্ডিয়া ৰেডিঅ'ৰ বিষয়ে যিহেতু অলপ নিউজত আহিছে আমি চাই লওঁ অল ইণ্ডিয়া ৰেডিঅ'টো কেতিয়া এষ্টাব্লিছ হৈছিল 1936ত ঠিক আছে আৰু ইয়াৰ মেইন বিল্ডিংটো আছে আপোনাৰ নিউ দিল্লীত হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত আৰু ইয়াৰ মটটো হৈছে বহুজনা হিতায়া বহুজনা সুখায়া ঠিক আছে বহুজনা হিতায়া বহুজনা সুখায়া ঠিক আছে গতিকে মূল মন্ত্ৰটো মনত ৰাখিব আৰু লগতে বিশেষকৈ নামটো ইম্পৰ্টেণ্ট হৈ যাব এক্সামৰ কাৰণে সেইটো হৈছে মৌচুমী চক্ৰৱৰ্তী অ'কে নেক্সট নিউজটো হৈছে আপোনাৰ MOU বিটুইন AAU এণ্ড টেৰী ঠিক আছে এতিয়া মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এখন চাইন কৰা হৈছে আপোনাৰ এছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু দ্য এনাৰ্জি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ মাজত ঠিক আছে এতিয়া সেই মেমৰেণ্ডামখন কিনো আমি চাই লওঁ টু প্লেণ্ট 1 crore ট্ৰিজ ইন দ্য 10 ডিষ্ট্ৰিক্ট অফ এছাম ঠিক আছে এতিয়া মেমৰেণ্ডামখনত কি কৈছে যে 1 কোটি গছ ৰোপণ কৰা হ'ব অসমৰ 10খন ডিষ্ট্ৰিক্টত আৰু ডিষ্ট্ৰিক্ট কেইখন কি হয় এইকেইখনো মই দি দিছোঁ এটা অভাৰঅল আইডিয়া ৰাখিব ট্ৰাই কৰিব বঙাইগাঁও শোণিতপুৰ শিৱসাগৰ যোৰহাট গোলাঘাট দৰং ওদালগুৰি বাক্সা নলবাৰী আৰু বৰপেটা গতিকে এই 10খন ডিষ্ট্ৰিক্টতে অভাৰঅল 1 কোটি প্লেন গছ ৰোপণ কৰা হ'ব ঠিক আছে
This ambitious attempt by the Assam Agriculture University intend to utilize carbon testing to offer financial benefit to farmers in the state. এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আইডিয়াটো কি হয় যে আমি কি কৰিব ট্ৰাই কৰিম যে গছ ৰোপণ কৰিব ট্ৰাই কৰিম যাতে কাৰ্বনৰ যি হাৰটো বাঢ়ি গৈছে সেইখিনি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ। আপোনালোকে জানে গছবিলাকে কি কৰে কাৰ্বন ডাই অক্সাইড লয়, গতিকে আমাৰ যদি এনভাইৰনমেণ্টত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় আমাৰ সেইটো পৰিৱেশৰ কাৰণে বেয়া হয়, ঠিক আছে। গতিকে যিমানে গছ ৰোপণ কৰিম সিমানে আমি কাৰ্বনৰ হাৰটো কমাই লৈ যাব পাৰিম, ঠিক আছে। আৰু আমাৰ উদ্দেশ্যটো হৈছে এইটোৱে। আৰু ইয়াৰ লগতে কি হ'ব, ফাৰ্মাৰসকলেও বেনিফিট পাব, বিকজ তেওঁলোকে গছ ৰোপণ কৰিব, গতিকে তেওঁলোকে তাৰ পৰা পইচা অৰ্জনো কৰিব পাৰিব, ঠিক আছে। এতিয়া যিহেতু এই ইনষ্টিটিউট দুটা নিউজত আহিছে, গতিকে এই দুটাৰ বিষয়ে অকণমান জানি লোৱাটো ইম্পৰ্টেণ্ট হয়। চ' প্ৰথমতে আমি শিকিবলৈ লৈছোঁ টেৰীৰ বিষয়ে, ঠিক আছে। টেৰী মানে হৈছে দ্য এনাৰ্জি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট। এইটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিল ভালকৈ মনত ৰাখি থৈ দিব, 1974। আৰু ইয়াৰো হেডকোৱাৰ্টাৰ আছে আপোনাৰ নিউ দিল্লীত। নেক্সট পঢ়িবলৈ লৈছোঁ এছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিষয়ে। এইখন স্থাপন কৰা হৈছিল 1969। এইটো বহুত ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে, কাৰণ এইটো নিউজত আহি গৈছে ইনষ্টিটিউটটো, আৰু অসমৰে ইনষ্টিটিউট হয় যেতিয়া অতিকৈ ইম্পৰ্টেণ্ট হৈ যাব। আৰু সেইটো হৈছে 1969 ফৰ্ম কৰা হৈছিল। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে আপোনাৰ বা ইনষ্টিটিউটখন আছে যোৰহাটত, সেইটো মনত ৰাখিব। এছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ক'ত আছে তেনেকৈ ডাইৰেক্ট কুৱেশ্যন সুধি দিব পাৰে, ঠিক আছে। চ' এইখন হ'ব আপোনাৰ যোৰহাটত, অ'কে। নেক্সট নিউজটো হৈছে ফাৰ্ষ্ট ব্ৰিটিছ ইণ্ডিয়ান অফ এছামিজ ডিচেণ্ট টু জইন হাউচ অফ লৰ্ডছ, ঠিক আছে। এতিয়া অসমৰ অৰিজিন এজন ব্যক্তি আছে, এগৰাকী ব্যক্তি আছে, তেওঁ ব্ৰিটিছ ইণ্ডিয়ান বৰ্তমান, তেওঁৰ অৰিজিনটো অসমৰ লগত ৰিলেটেড। তেওঁ প্ৰথমবাৰৰ কাৰণে এনেকুৱা ব্যক্তি হৈছে যিয়ে অসম অৰিজিন হয় আৰু ব্ৰিটিছসকলৰ যি হাউচ অফ লৰ্ড আছে তাত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া হাউচ অফ লৰ্ডছ বুলি ক'লে হয়তো বহুতে বুজি নাপাব, বাট ইমান একো ডাঙৰ বস্তু নহয়। আমাৰ যেনেকৈ লোকসভা আৰু ৰাজ্যসভা থাকে, ঠিক তেনেদৰে ব্ৰিটিছত থাকে হাউচ অফ লৰ্ডছ এণ্ড হাউচ অফ কমন। এই পিকচাৰটোত মই দেখাই দিছোঁ। হাউচ অফ লৰ্ডছটোক আপোনালোকে আমাৰ ৰাজ্যসভাৰ নিচিনা বুলি ভাবিব পাৰে, আৰু হাউচ অফ কমনটো হৈছে আমাৰ লোকসভাৰ নিচিনা। এতিয়া এইগৰাকী ব্যক্তি আয়েশা ইউছুফ হাজৰিকা, তেখেতে প্ৰথমবাৰৰ কাৰণে এই হাউচ অফ লৰ্ডছত স্থান পাইছে অসমৰ অৰিজিন হিচাপে, ঠিক আছে। চ' যিহেতু আমাৰ অসমৰ অৰিজিন ব্যক্তি, গতিকে তেওঁৰ বিষয়ে আমি জনাটো ইম্পৰ্টেণ্ট, এক্সামত আহি যাব পাৰে। চ' মনত ৰাখিব আয়েশা ইউছুফ হাজৰিকা, ঠিক আছে, নামটো মনত ৰাখিলে হ'ল। চ' নেক্সট টপিকটোলৈ আগবাঢ়োঁ আমি। নেক্সট টপিকটো হৈছে IWF ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপ 2024, ঠিক আছে। এছাম দেৱব্ৰত ভৰালী ক্লিনছ দ্য গ'ল্ড মেডেল ইন মেন্স 73 কেটেগৰী, 73 কেজি কেটেগৰী, ঠিক আছে। গতিকে অসমৰ বেদব্ৰত ভৰালীয়ে গ'ল্ড মেডেল পাইছে পুৰুষৰ 73 মানে 73 কেজি কেটেগৰীত। চ' ভালকৈ মনত ৰাখি থৈ দিব, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয়। আৰু ক'ত পাইছে, IWF ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপত, ঠিক আছে। আৰু প্ৰীতিস্মিতা ভৈ, এখেত হৈছে উৰিষ্যাৰ এগৰাকী মহিলা, আৰু তেখেতে ওমেন্স কেটেগৰী 40 কেজি কেটেগৰীত গ'ল্ড মেডেল পাইছে। গতিকে দুয়োটা নামে মনত ৰাখিব ট্ৰাই কৰিব। অসমৰজন হৈছে দেৱব্ৰত ভৰালী, আৰু যিগৰাকী উৰিষ্যাৰ আছে তেখেত হৈছে প্ৰীতিস্মিতা ভৈ, ঠিক আছে। আৰু যিহেতু এইটো নিউজত আহিছে, গতিকে এই চেম্পিয়নশ্বিপটো ক'ত হৈছে সেইটো ইম্পৰ্টেণ্ট হ'ব, সেইটো হৈছে লিমা, পেৰু। এতিয়া চাওক, চাউথ ইষ্ট যিবিলাক আপোনাৰ চাউথ আমেৰিকাৰ কাউণ্ট্ৰি আছে সেইবিলাকৰ কেপিটেলবিলাক সুধি থকা দেখা যায়। চ' এই যিখন পেৰু আছে, পেৰুৰ কেপিটেল হয় লিমা, ঠিক আছে। আগৰবাৰ আপোনালোকে যদি ADREৰ প্ৰশ্ন চাইছে, এইটো কুৱেশ্যন চাগে আহিছিলে, পেৰুৰ কেপিটেল। আৰু এটা মনত আছে মোৰ, আৰ্জেণ্টিনাৰ কেপিটেলো সুধিছিল, ঠিক আছে। গতিকে এনেকুৱা কাউণ্ট্ৰিবিলাকৰ, বিশেষকৈ চাউথ আমেৰিকান কাউণ্ট্ৰিবিলাকৰ কেপিটেল আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু এটা জোনৰ কাউণ্ট্ৰিৰ কেপিটেল ইম্পৰ্টেণ্ট, সেইটো হৈছে আপোনাৰ ৱেষ্ট এছিয়া, মানে UAE, কুৱেইট, তাৰপিছত আপোনাৰ ওমান, ঠিক আছে। এনেকুৱা কাউণ্ট্ৰিবিলাকৰ কেপিটেল আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, কেপিটেল এণ্ড কাৰেঞ্চি। গতিকে এইবিলাকো আপোনালোকে এক্সাম পাৰ্চপেক্টিভত চোৱাটো দৰকাৰ হ'ব। আমিতো আছোঁৱে, আমি নিশ্চয়কৈ তেনেকুৱা ভিডিঅ'জবিলাক লৈ আহিম, ইম্পৰ্টেণ্ট কেপিটেল এণ্ড কাৰেঞ্চি। যদিহে আপোনালোকে বিচাৰিছে এবাৰ কমেণ্ট ছেকশ্যনত লিখি দিব, তেতিয়াহ'লে আমি আৰু ক্লিয়াৰিটি পাওঁ যে য়েছ, আমি আনিবই লাগিব এনেকুৱা ভিডিঅ', ঠিক আছে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কি বিচাৰে। নেক্সট টপিকটো হৈছে আপোনাৰ চাইক্লন ৰেমাল,
ঠিক আছে এটা ৰেমাল নামৰ চাইক্লন ৰিচেণ্টলি হোৱা দেখা গৈছে এইটো আপোনাৰ বে অফ বেংগলত হৈছে এটা পিকচাৰটো আপোনালোকে চাব পাৰে এইখন হৈছে আপোনাৰ ভাৰতৰ মেপ এইখিনি গম পাইছে এইখিনি সুন্দৰবন এৰিয়া ঠিক আছে এইখিনি হৈছে বে অফ বেংগল এইখিনি এৰিয়াত আপোনাৰ এই চাইক্লন ৰেমালটোৰ উৎপত্তি হৈছিল ঠিক আছে ক্ৰিয়েটেড ইন বে অফ বেংগল মই ইয়াত দিয়ে দিছোঁ আৰু যিহেতু বে অফ বেংগলত হৈছিল তাৰপিছত এইটো এনেকৈ ঘূৰি আপোনাৰ অসমত প্ৰৱেশ কৰিছে অসম আৰু নৰ্থ ইষ্টত প্ৰৱেশ কৰিছিল আৰু নৰ্থ ইষ্টৰ বহুকেইখন ডিষ্ট্ৰিক্টত ই বহুত বেয়াকৈ ইম্পেক্ট কৰিছে ঠিক আছে ইয়াৰ ভিতৰত আপোনালোকৰ মিজোৰামৰ আইজলত কৰিছে অসমৰ কাছাৰ কৰিমগঞ্জ শোণিতপুৰ এনেকুৱা ডিষ্ট্ৰিক্টবিলাকত কৰিছে মণিপুৰৰ ইম্ফলত কৰিছে ইম্পেক্ট বেয়াকৈ ঠিক আছে গতিকে মনত ৰাখিব চাইক্লন ৰেমাল ক'ত উৎপত্তি হৈছে সেইটো সুধি দিয়া চান্স বেছিকৈ থাকিব সেইটো হৈছে বে অফ বেংগলত ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে আপোনাৰ শক্তি মিলিটাৰী এক্সাৰচাইজ ঠিক আছে মিলিটাৰী এক্সাৰচাইজ ৰিলেটেড এটা কুৱেশ্যন অহা চান্স ভালেখিনি থাকে চ' শক্তি মিলিটাৰী এক্সাৰচাইজৰ বিষয়ে আমি অকণমান পঢ়ি লওঁ এই এক্সাৰচাইজটো হয় আপোনাৰ ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত ঠিক আছে ফাৰ্ষ্ট অফ অল এইটোৱে মনত ৰাখিব লাগিব যে কোন দুখন কাউণ্ট্ৰিৰ মাজত হয় সেইটো ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত ক'ত হৈছে নেক্সট ইম্পৰ্টেণ্ট হ'ব বিকজ নৰ্থ ইষ্টৰ এটা প্লেচতে হৈছে সেইটো হৈছে উমৰৈ মেঘালয় ঠিক আছে যিটো শক্তি মিলিটাৰী এক্সাৰচাইজ আছে সেইটো উমৰৈ মেঘালয়ত হৈছে ঠিক আছে আদাৰ এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড ফ্ৰান্স যিহেতু আমি ইণ্ডিয়া আৰু ফ্ৰান্সৰ এক্সাৰচাইজৰ কথা আহিল গতিকে বেলেগ বেলেগ কি এক্সাৰচাইজ আছে সেইটো অকণমান চাই লওঁ ফাৰ্ষ্ট অফ অল জানিব লাগিব যে এক্সাৰচাইজ বৰুণ বা বৰুণা এইটো হয় ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত নেক্সট এক্সাৰচাইজ গৰুডা এইটোও ইণ্ডিয়ান আৰু ফ্ৰান্সৰ মাজত হয় নেক্সট এক্সাৰচাইজ ডিজাৰ্ট নাইট এইটোও ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজতে হয় ঠিক আছে গতিকে এই তিনিটা এক্সাৰচাইজো একেলগে আপোনালোকে মনত ৰাখি থৈ দিব ঠিক আছে এক্সাৰচাইজ সূৰ্য কিৰণ কোন দুখন দেশৰ মাজত হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব সূৰ্য কিৰণ এক্সাৰচাইজ কোন দুখন দেশৰ মাজত হয় ঠিক আছে এইটো আপোনালোকৰ হোমৱৰ্ক মোক কমেণ্ট ছেকশ্যনত এনচাৰটো জনাব ইয়াত আপোনালোকে দেখিবই পাৰিছে পিকচাৰটোত এক্সাৰচাইজৰ এটা এডভাৰটাইজমেণ্ট ওলাইছিল ঠিক আছে গতিকে চাই ল'ব নেক্সট এটা অতি ইম্পৰ্টেণ্ট নিউজ সেইটো হৈছে নিউ UPI এগ্ৰিমেণ্ট ঠিক আছে আমাৰ ভাৰতে এখন দেশৰ লগত নতুনকৈ আকৌ এটা UPI এগ্ৰিমেণ্ট এটা কৰিছে UPIটো সকলোৱে কি জানে সকলোৱে আজিকালি অনলাইন পে'মেণ্ট কৰে স্কেনাৰৰ থ্ৰুৰে চ' তেতিয়া আমি UPI দৰকাৰ হয় ঠিক আছে চ' ইণ্ডিয়া UPIৰ ফুল ফৰ্মটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এইটো এটা হোমৱৰ্ক থাকিল UPIৰ ফুল ফৰ্মটো কমেণ্ট ছেকশ্যনত জনাব এতিয়া ইণ্ডিয়াই ঘানাৰ লগত এটা এগ্ৰিমেণ্ট কৰিছে UPIৰ কাৰণে ঠিক আছে চ' ইণ্ডিয়া ঘানা এগ্ৰি টু অপাৰেশ্যনেলাইজ UPI ইন 6 মান্থছ 6 মাহৰ ভিতৰতে এইটো আমাৰ মানে ঘানাত ঠিক কৰা হ'ব মানে ইণ্ডিয়াৰ UPI ঘানাত চলিব ঠিক আছে UPI পে'মেণ্ট কেন অলৰেডি বি মেড ইন কাউণ্ট্ৰিজ ছাচ এজ ফ্ৰান্স UAE শ্ৰীলংকা এণ্ড মৰিচিয়াছ ঠিক আছে ঘানা প্ৰথম কাউণ্ট্ৰি নহয় সেইটো মনত ৰাখিব যে আগতেও ফ্ৰান্স UAE শ্ৰীলংকা মৰিচিয়াছ এনেকুৱা কাউণ্ট্ৰিবিলাকত আমাৰ UPI চলি আছে ঠিক আছে এতিয়া UPI যিহেতু নিউজত আহিছে আমি চাওঁ যে UPI একচুৱেলি কোনে এলাউ কৰে বা কোনে লঞ্চ কৰিছে সেইটো হৈছে আপোনাৰ নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন ইণ্ডিয়া ঠিক আছে নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন ইণ্ডিয়া যাক আমি NPCI বুলি কওঁ NPCIয়ে UPIটো লঞ্চ কৰিছিল প্ৰথমবাৰৰ কাৰণে আৰু সেইটো কেতিয়া লঞ্চ কৰিছিল সেইটো ইম্পৰ্টেণ্ট হয় সেইটো হৈছে 2016 চনত ঠিক আছে 2016 চনত NPCIয়ে UPI লঞ্চ কৰিছিল আৰু বৰ্তমান আমাৰ নতুনকৈ কোনখন দেশৰ লগত UPI এগ্ৰিমেণ্ট হৈছে সেইটো হৈছে ঘানা ঠিক আছে এইটো সুধি দিয়াৰ চান্স থাকিব অ'কে অসমীয়াত গোটেইখিনি দিয়া আছে আপোনালোকে যদি এছামিছত কমফৰ্টেবল ইয়াৰ পৰা চাই ল'ব পাৰিব নেক্সট নমো ড্ৰোন DD স্কিম ঠিক আছে নমো ড্ৰোন DD স্কিম এইটো আপোনাৰ 2024 চনৰ মাৰ্চৰ নিউজ গতিকে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব এইটো স্কিম লঞ্চ কৰা হৈছিল নমো ড্ৰোন DD স্কিমটোৰ বিষয়ে অকণমান চাই লওঁ আণ্ডাৰ দ্য সংস্কাৰী নাৰী বিকশিত ভাৰত প্ৰগ্ৰেম ঠিক আছে এইটো কোনটো প্ৰগ্ৰেমৰ আণ্ডাৰত লঞ্চ কৰা হৈছে এইটো সংস্কাৰী নাৰী বিকশিত ভাৰত প্ৰগ্ৰেমৰ আণ্ডাৰত আৰু নমো ড্ৰোন DD স্কিমটো একচুৱেলি হয় কি সেইটো চাই লওঁ আণ্ডাৰ দ্য স্কিম 15,000 ওমেন লেড SHGs মানে কি সেলফ হেল্প গ্ৰুপছ ঠিক আছে উইল ৰিচিভ এগ্ৰিকালচাৰেল ড্ৰোনছ টু এছিষ্ট ইন ক্ৰুচিয়েল টাস্ক ছাচ এজ ক্ৰপ মনিটৰিং ফাৰ্টিলাইজাৰ স্প্ৰেইং এণ্ড সিড গ্ৰ'য়িং ঠিক আছে গতিকে এই স্কিমটোৰ জৰিয়তে কি কৰিম আমি যিসকল আমাৰ ব্যক্তি আছে খেতিয়কসকল আছে বা এই দিদিসকল আছে তেওঁলোকক কি কৰিম আমি ড্ৰোন প্ৰভাইড কৰিম যাতে ইয়াতে পিকচাৰটোত আপোনালোকে দেখিছে এই ড্ৰোনৰ জৰিয়তে কি কৰিছে ফাৰ্টিলাইজাৰ্ছবিলাক কি কৰিছে স্প্ৰেড কৰিছে খেতিত এনে কি হ'ব লাগে এনে কেনেকৈ কৰে আমাৰ পিঠিত এটা মানুহে এটা বক্স টাইপ লৈ যায় তাৰ পৰা
স্প্ৰে কৰি গৈ থাকে এনেকৈ খোজকাঢ়ি গৈ কিন্তু এতিয়া আমাৰ নমো ড্ৰোন ডিডি স্কিমৰ জৰিয়তে কি কৰিম আমি ড্ৰোন এটা উৰাই দিম আৰু ড্ৰোনটোৱে নিজে নিজে গোটেই লগা এৰিয়াখিনিত ফাৰ্টিলাইজাৰে হওক পেষ্টিচাইডছে হওক সেইবিলাক স্প্ৰেড কৰি যাব ঠিক আছে গতিকে এইটোৱে হৈছে নমো ড্ৰোন ডিডি স্কিম ঠিক আছে মাৰ্চত লঞ্চ কৰা হৈছিল 2024 চনত আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ এইটো মনত ৰাখিব যে নমো ড্ৰোন ডিডি স্কিমটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হৈছিল মিনিষ্ট্ৰীবিলাক সুধি দিয়া চান্স ভালেখিনি থাকে ঠিক আছে গতিকে এইটো আপোনাৰ লঞ্চ কৰা হৈছিল মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপৰ আণ্ডাৰত ঠিক আছে চ' এইখিনিয়ে জানিব লগা ইনফৰমেশ্যন আছিল এই স্কিমটোৰ ৰিলেটেড চ' আপোনালোকে PDF-টোত ভালকৈ ৰিভাইজ কৰি ল'ব নেক্সট নিউজটো হৈছে নিউ নৱৰত্ন কোম্পানী ঠিক আছে ইণ্ডিয়া ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেণ্ট এজেঞ্চি এচিভছ এ ছিগনিফিকেণ্ট মাইলষ্ট'ন এজ ইট এটেইনছ নৱৰত্ন ষ্টেটাছ ফ্ৰম দ্য ডিপাৰ্টমেণ্ট অফ পাব্লিক এণ্টাৰপ্ৰাইজেছ ঠিক আছে চ' যিটো এই কোম্পানীটো আছে IREDA ঠিক আছে ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেণ্ট এজেঞ্চিত সেইটোৱে ৰিচেণ্টলি নৱৰত্ন কোম্পানী হিচাপে মনোনীত হৈছে ঠিক আছে নৱৰত্ন কোম্পানী বুলি ইয়াক ধৰা গৈছে এতিয়া নৱৰত্ন কোম্পানী হোৱাৰ লগে লগে কি সুবিধা হয় নৱৰত্ন কোম্পানী যেতিয়া হ'ব এটা কোম্পানী তেতিয়া কি কৰিব পাৰে ফাৰ্মছ উইথ নৱৰত্ন ষ্টেটাছ কেন আণ্ডাৰটেক ইনভেষ্টমেণ্ট আপ টু ₹1,000 crore উইদাউট চেণ্ট্ৰেল অথৰিটি এপ্ৰুভেল ঠিক আছে যেতিয়া এটা কোম্পানী নৱৰত্ন হিচাপে ঘোষিত হ'ব তেতিয়া সেই কোম্পানীটোৱে কোনো চেণ্ট্ৰেল অথৰিটিৰ এপ্ৰুভ নোহোৱাকৈয়ে 1,000 crore ইনভেষ্টমেণ্ট ল'ব পাৰে চ' মনত ৰাখি থৈ দিব নৱৰত্ন এটা টাইপৰ কোম্পানী থাকে ঠিক আছে এটা থাকে মহাৰত্ন ঠিক আছে এতিয়া নৱৰত্নৰ বিষয়টো আমি চাই ল'লোঁ আপোনালোকৰ কাম থাকিব যে আপোনালোকে মহাৰত্নৰ বিষয়ে অকণমান চাই ল'ব ঠিক আছে আৰু মহাৰত্ন কোম্পানী আমাৰ ইণ্ডিয়াত কি আছে বা ৰিচেণ্টলি কোনটো হৈছে সেইখিনিও চাই ল'ব নৱৰত্নটোতো গম পালোৱে IREDA ঠিক আছে নেক্সট সকলোৱে জনা নিউজ এটা IPL 2024 পাৰ হৈ গৈছে গতিকে যিহেতু এক্সাম আহি আছে গতিকে এই নিউজটো একেবাৰে ৰিচেণ্ট নিউজ হয় গতিকে IPL 2024 ৰিলেটেড স্পৰ্টছ কিছুমান কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে চ' পোনপ্ৰথমে আমি জানিব লাগিব যে IPL 2024ত জিকিছে কোনে ঠিক আছে সেইটো জিকিছে আপোনাৰ কলকাতা নাইট ৰাইডাৰ্ছে ঠিক আছে যিসকলে খেলৰ লগত জড়িত ব্যক্তি খেল চাই ভাল পায় তেওঁলোকে এইখিনি নিউজ এনেও গম পাব ঠিক আছে কলকাতা নাইট ৰাইডাৰ্ছে জিকিছে ৰানাৰ্ছ আপ পাইছিল কোনে ছানৰাইজাৰ্ছ হায়দৰাবাদে ঠিক আছে মেন অফ দ্য মেটচ কোন আছিল তেওঁ আছিল মিচেল ষ্টাৰ্ক ঠিক আছে অষ্ট্ৰেলিয়াৰ এগৰাকী পেচ বলাৰ হয় মিচেল ষ্টাৰ্ক তেখেতে মেন অফ দ্য মেটচ পাইছে ঠিক আছে এতিয়া অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ বুলি দুটা বস্তু আছে IPLত যিসকলে চাই পোৱা নাই তেওঁলোকক মই জনাই দিছোঁ যে অৰেঞ্জ কেপটো কোনজন ব্যক্তিক দিয়া হয় যোনে গোটেই IPL ছিজনটোত আটাইতকৈ বেছি ৰান কৰে ঠিক আছে আৰু পাৰ্পল কেপ দিয়া হয় যোনে আটাইতকৈ বেছি উইকেট লয় ঠিক আছে চ' অৰেঞ্জ কেপ পাইছে নান আদাৰ দেন বিৰাট কোহলিয়ে ঠিক আছে তেওঁ 742 ৰানছ কৰিছে 742 ৰান কৰিছে অভাৰঅল ছিজনটোত ঠিক আছে আৰু পাৰ্পল কাপ পাইছে আপোনাৰ হৰ্ষল পেটেল এখেত আমাৰ নতুন এজন ফাষ্ট বলাৰ হয় ইণ্ডিয়াৰ ৰিচেণ্ট আপোনাৰ যিটো শ্ৰীলংকা টুৰ হ'ব আমাৰ ইণ্ডিয়া টুৰত যাব তাতো এইগৰাকী বলাৰে ছিট পাইছে আৰু এখেতে অভাৰঅল 24 উইকেটছ লৈছে ঠিক আছে চ' মনত ৰাখিব অৰেঞ্জ কেপ কোনে পাইছে পাৰ্পল কেপ কোনে পাইছে মেন অফ দ্য মেটচ কোনে পাইছে ৰানাৰ্ছ আপ কোন হয় আৰু উইনাৰ কোন হয় ঠিক আছে লগতে আৰু এটা ইনফৰমেশ্যন চাই লওক হাইয়েষ্ট ইনিংছ স্ক'ৰ এতিয়া চাওক এইবাৰ IPLত আমাৰ যিটো এটা স্ক'ৰ কৰিছে যিটো আজিলৈকে কৰা নাছিল ঠিক আছে 20 অভাৰৰ খেলা মানে 120টা বলৰ ভিতৰতে 282 ৰান কৰিবলৈ সক্ষম হৈছে এটা টিমে আৰু সেই টিমটো হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ এইটো সুধি দিব পাৰে ঠিক আছে এইবাৰ যিহেতু এইটো নতুন কথা ঠিক আছে আগলৈকে ইমান স্ক'ৰ কৰা নাছিল কেতিয়াও চ' ছানৰাইজাৰ্ছ হায়দৰাবাদে পোনপ্ৰথমবাৰৰ কাৰণে 282 ৰান কৰিছে আৰু কোনটো টিমৰ এগেইনষ্টত কৰিছে সেইটো হৈছে RCB ঠিক আছে RCB মানে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ঠিক আছে গতিকে RCBৰ এগেইনষ্টত ছানৰাইজাৰ্ছ হায়দৰাবাদে 282 ৰান কৰিছে নেক্সট আমি চাই লওঁ যে কষ্টলিয়েষ্ট প্লেয়াৰ কোন হয় ঠিক আছে কষ্টলিয়েষ্ট প্লেয়াৰ কোন হয় মানে কোনজন প্লেয়াৰক আটাইতকৈ বেছি টকা দি কিনিছে এইবাৰ IPLত ঠিক আছে IPLত আপোনালোকে জানে ইয়াত কি হয় আপোনাৰ মানে প্লেয়াৰক এটা নিৰ্দিষ্ট এমাউণ্টৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট দি তেওঁক নিজৰ টীমৰ অধীনত কৰি লোৱা হয় ঠিক আছে গতিকে সেই ক্ষেত্ৰত চাব গ'লে মিচেল ষ্টাৰ্কে আটাইতকৈ বেছি দামত কিনিছিল তেখেতক সেইটো আছিল 24.75 crore ঠিক আছে মানে কি 24 crore 75 lakhs rupeesত এখেতক কিনিছিল ঠিক আছে
নেক্সট ৰিয়ান পৰাগ ফ্ৰম এছাম থাৰ্ড হায়েষ্ট ৰান স্ক'ৰাৰ। এইটো কিয় মই দিছোঁ, বিকজ ৰিয়ান পৰাগ যিহেতু আমাৰ অসমৰে হয়, ঠিক আছে, গতিকে তেওঁ কিমান ৰান কৰিছিল বা কিমান নম্বৰ পজিশ্যনত আছিল উইথ ৰেচপেক্ট টু ৰানছ, সেইটো আমি জনাটো দৰকাৰ হয়। তেখেতে থাৰ্ড হায়েষ্ট ৰান স্ক'ৰাৰ আছিল। চ' এইখিনি আপোনাৰ IPL ৰিলেটেড ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় এইবাৰৰ, গতিকে ভালকৈ মনত ৰাখি থৈ দিব। চ' নেক্সট টপিকটো হৈছে আকৌ খেল ৰিলেটেড, সেইটো হৈছে সুনীল চেত্ৰী টেক্স ৰিটায়াৰমেণ্ট। ঠিক আছে, এইজন এগৰাকী অতি প্ৰসিদ্ধ খেলুৱৈ হয় অসমৰ, ভাৰতৰ, ঠিক আছে, গতিকে এখেতে ৰিচেণ্টলি ৰিটায়াৰমেণ্ট লৈছে আৰু এখেতৰ লগত ৰিলেটেড স্পৰ্টছটো হয় আপোনাৰ ফুটবল। ঠিক আছে, তেখেতে ফুটবলৰ এগৰাকী খেলুৱৈ হয়। ঠিক আছে, লাষ্ট গেম এগেইনষ্ট কুৱেইট, এইটো সুধি দিব পাৰে যে সুনীল চেত্ৰীয়ে ৰিচেণ্টলি ৰিটায়াৰমেণ্ট লৈছে, তেওঁ ৰিটায়াৰমেণ্ট লোৱা মেটছখন কাৰ এগেইনষ্টত আছিল। ঠিক আছে, এইটো সুধি দিব পাৰে, আৰু সেইটো আছিল কুৱেইটৰ এগেইনষ্টত খেলিছিল। ঠিক আছে, এখেত এক্স কেপ্টেইন অফ ইণ্ডিয়ান ফুটবল টীম। ঠিক আছে, ইণ্ডিয়ান ফুটবল টীমৰ এক্স কেপ্টেইন আছিল, মানে পূৰ্ব কেপ্টেইন আছিল। ঠিক আছে, দ্য থাৰ্ড হায়েষ্ট ইণ্টাৰনেশ্যনেল গ'ল স্ক'ৰাৰ, এইটো অতিকৈ ইম্পৰ্টেণ্ট, আমাৰ নালাগে, বিকজ আমাৰ ফুটবলে ইমান বেছি এটা পপুলাৰিটি পোৱা নাই। ঠিক আছে, অলিম্পিকতো আপোনালোকৰ এতিয়ালৈকে যাবই পৰা নাছিল। ঠিক আছে, গতিকে এনেকুৱা এটা ছিটুৱেশ্যনত এইগৰাকী ব্যক্তিয়ে অল অভাৰ ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড হায়েষ্ট গ'ল স্ক'ৰাৰ হয়। ঠিক আছে, আৰু আগৰ দুজন কোন হয়, নান আদাৰ দেন ক্ৰিষ্টিয়ানো ৰনাল্ডো এণ্ড লিঅ'নেল মেছি। ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু লিঅ'নেল মেছিৰ পিছত এখেত হয় থাৰ্ড হায়েষ্ট গ'ল স্ক'ৰাৰ। এইটো অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয়, ভালকৈ মনত ৰাখি থৈ দিব। নেক্সট অৰ্জুনা এৱাৰ্ড ইন 2011, এখেতে যিহেতু ৰিটায়াৰমেণ্ট লৈছে, এখেতে যিবিলাক এৱাৰ্ড পাইছে সেই এৱাৰ্ডবিলাক কেতিয়া পাইছিল বা কি এৱাৰ্ড পাইছিল সেইখিনিও আমি এক্সাম পাৰ্চপেক্টিভত জনাটো দৰকাৰ হয়। চ' অৰ্জুনা এৱাৰ্ড পাইছিল 2011 চনত, পদ্মশ্ৰী এৱাৰ্ড পাইছিল 2019 চনত। ঠিক আছে, আৰু 2021 চনত তেখেতে খেল ৰত্ন এৱাৰ্ড পাইছিল। ঠিক আছে, খেল ৰত্ন এৱাৰ্ড আপোনাৰ খেল ৰিলেটেড হায়েষ্ট এৱাৰ্ড হয়, যেনেকৈ চিভিলিয়ান পাৰপাছত ভাৰত ৰত্ন হায়েষ্ট এৱাৰ্ড হয়, তেনেকৈ খেল বিশেষত আপোনাৰ খেল ৰত্ন এৱাৰ্ডটো হায়েষ্ট হয়। ঠিক আছে, যেনেকৈ আপোনাৰ আৰ্মীৰ ক্ষেত্ৰত পৰমবীৰ চক্ৰ হায়েষ্ট হয়। ঠিক আছে, এইবিলাকো সুধে দিয়ক। ঠিক আছে, আৰ্মীৰ ক্ষেত্ৰত সামৰিক সেৱাৰ ক্ষেত্ৰত আপোনাৰ কোনটো এৱাৰ্ড আটাইতকৈ হায়েষ্টত থাকে, তেতিয়া হয় আপোনাৰ পৰমবীৰ চক্ৰ। ঠিক আছে, তেনেকৈ খেলৰ ক্ষেত্ৰত খেল ৰত্ন এৱাৰ্ড, আৰু এখেতে এইবাৰ নহয় 2021 চনত খেল ৰত্ন এৱাৰ্ড পাইছে, আৰু এখেত প্ৰথম ফুটবলাৰ হয় যিয়ে এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে। ঠিক আছে, চ' এইটোও ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব। নেক্সট যি ইম্পৰ্টেণ্ট নিউজটো হৈছে স্কুল অন হুইল প্ৰগ্ৰেম। ঠিক আছে, এইটো এটা প্ৰগ্ৰেম লঞ্চ কৰা হৈছে আমাৰ নৰ্থ ইষ্টৰ এখন ষ্টেটতে, স্কুলছ অন হুইল। মণিপুৰ স্কুল অন হুইল ইনিচিয়েটিভ ৰিপ্ৰেজেণ্টছ এন ইন'ভেটিভ এপ্ৰ'চ টু এড্ৰেছিং দ্য এডুকেশ্যনেল নিডছ অফ ডিছপ্লেছড চিলড্ৰেন। আপোনালোকে জানে মণিপুৰত কুকি আৰু মেইটেই ট্ৰাইবৰ কাৰণে অকণমান ছিটুৱেশ্যনটো বেয়া হৈ আছিল। ঠিক আছে, অকণমান হিংসাৰ ছিটুৱেশ্যন এটা হৈ আছিল, আৰু তাৰ কাৰণে বহুখিনি ব্যক্তিয়ে নিজৰ ঘৰ বাৰী এৰি কিছুমান ৰিফিউজি কেম্পত থাকিব লগা হৈছিল। ঠিক আছে, গতিকে সেই ৰিফিউজি কেম্পত থকা যিবিলাক ষ্টুডেণ্টছ আছিল তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বহুখিনি ব্যাঘাত জন্মিছিল, আৰু এনেকুৱা ব্যাঘাতবিলাক আমি ৰখাবৰ কাৰণে মণিপুৰে এটা প্ৰগ্ৰেম লৈছে, এইটো হৈছে স্কুলছ অন হুইল প্ৰগ্ৰেম, যাৰ জৰিয়তে কি কৰিব, এনেকৈ এখন বাছ ল'ব, আৰু সেই বাছখনতে কিছুমান ফেচিলিটি দিয়া হ'ব যাতে ল'ৰা ছোৱালীবিলাকে এই বাছখনৰ ভিতৰতে পঢ়িব পাৰে। এই বাছখন ধৰি লওক ৰিফিউজি কেম্পলৈকে লৈ যাব, আৰু তাত ল'ৰা ছোৱালীবিলাকক শিক্ষা দিয়া হ'ব। মানে এইখন এখন ক'ব গ'লে আপোনালোকৰ ঘূৰি ফুৰা স্কুল টাইপ হৈ গৈছে। ঠিক আছে, গতিকে এনেকুৱা এটা ভাল ইনিচিয়েটিভ লোৱা গৈছে মণিপুৰত। ঠিক আছে, বাই কনভাৰ্টিং এ বাছেছ ইনটু মোবাইল ক্লাছৰুমছ। ঠিক আছে, বাছখনকে মোবাইল ক্লাছৰুম কৰি পেলাইছে। ঠিক আছে, the program brings education directly to the students in the relief camps, ensuring continuity in learning despite their challenging circumstances. ঠিক আছে, বহুতো যিহেতু অসুবিধা আহিছে, সেই অসুবিধাবিলাকক যাতে আমি নেওচি যাতে তেওঁলোকৰ শিক্ষাটো ঠিকমতে চলি থাকে, তাৰ কাৰণে এই প্ৰগ্ৰেমটো অনা হৈছে স্কুলছ অন হুইলছ। কোনখন ষ্টেটে আনিছে? মণিপুৰে। সেইখিনি ভালকৈ মনত ৰাখিব। নেক্সট ইম্পৰ্টেণ্ট নিউজ দুটা চাই লওঁ। প্ৰথম নিউজটো হৈছে যে ইন'ভেটিভ 3D প্ৰিণ্টেড ডামি বেলট ইউনিট আনভেইলড ইন IIT গুৱাহাটী। IIT গুৱাহাটীৰ ছাত্ৰসকলে বা তেওঁলোকৰ ৰিচাৰ্চাৰসকলে লগ হৈ এটা 3D প্ৰিণ্টেড বেলট ইউনিট এটা ফৰ্ম কৰিছে, বেলট মেচিন এটা বনাইছে 3D। ঠিক আছে, আৰু তাৰ জৰিয়তে কি কৰিব, আমি
পিছলৈ মানে এই ইনোভেশ্যনটো আমি নিজৰ ইলেকশ্যন পাৰপাছত ইউজ কৰিব পাৰিম যিহেতু IIT গুৱাহাটীখন আমাৰ অসমতে অৱস্থিত চ' এইটো কুৱেশ্যন সুধি দিব পাৰে যে কোনখন এডুকেশ্যনেল ইনষ্টিটিউটে 3D প্ৰিণ্টেড ডামি বেলট ইউনিট এটা বনাইছে ঠিক আছে ডামি মানে কি আছে আপোনাৰ ইউজ নোহোৱা বিকজ এইটোতো ইউজ কৰিব নোৱাৰে ইলিগেল হ'ব ঠিক আছে চ' জাষ্ট তেওঁলোকে এটা মডেল এটা প্ৰভাইড কৰিছে ঠিক আছে গতিকে কোনখন ইনষ্টিটিউটে বনাইছে নান আদাৰ দেন IIT গুৱাহাটী চ' এইটো ইম্পৰ্টেণ্ট নিউজ হয় ভালকৈ জাষ্ট ইনষ্টিটিউটখন মনত ৰাখি থৈ দিব নেক্সট ইম্পৰ্টেণ্ট নিউজটো হৈছে UKILP ঠিক আছে UKILP এর লাইফ টাইম অ্যাচিভমেন্ট অ্যাওয়ার্ড দিছে আমার এক্স চিফ জাষ্টিস ৰঞ্জন গগৈদেৱক ঠিক আছে চ' এইটোও এটা ইম্পৰ্টেণ্ট নিউজ হয় ৰঞ্জন গগৈ আপোনালোকে জানে আমাৰ অসমৰ ব্যক্তি হয় আৰু তেখেত অসমৰ পৰা প্ৰথম চিফ জাষ্টিস অফ সুপ্ৰিম কোৰ্ট হিচাপে স্থান লাভ কৰিছিল ঠিক আছে গতিকে এই ৰঞ্জন গগৈয়ে ৰিচেণ্টলি UKILP এৱাৰ্ড পাইছে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পাইছে চ' ইম্পৰ্টেণ্ট নিউজ হয় জাষ্ট ওৱান লাইনাৰ নিউজ হয় MCQ ডাইৰেক্ট সুধি দিব চ' জাষ্ট নামটো মনত থাকিলে হ'ল ৰঞ্জন গগৈ পাইছিল ঠিক আছে নেক্সট এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আমি চাই লওঁ সাধনা গৃহ অফ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাৰ এটা ঘৰ আছিল যিটো কওঁ আমি সাধনা গৃহ যেনেকৈ আমাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰটোৰ নাম কি আছিল পকী সেইটো আমাৰ এক্সামত সুধি থকা দেখা যায় ঠিক তেনেদৰে প্ৰতিমা বৰুৱা পাণ্ডে যিটো ঘৰ আছিল সেই ঘৰটো আছিল আপোনাৰ ঘৰটো কি আছিল আপোনালোকে নিজে এনসাৰটো দিব পাৰিবনে নাই তেতিয়া এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব ঠিক আছে যিটো প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰ আছিল সেইটোক আমি কি মহল বুলি কৈছিলোঁ কিবা এটা মহল আছিল সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক তেনেদৰে আমি মনত ৰখাটো দৰকাৰ যে লক্ষ্মীনাথ বেজবৰুৱাৰ এটা ঘৰ আছিল যাক কৈছিলোঁ আমি সাধনা গৃহ কিন্তু এইটো আমাৰ অসমত নাছিল এইটো আপোনাৰ উৰিষ্যাত আছিল সেইটো মনত ৰাখি থৈ দিব সাধনা গৃহ যিটো আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সেইটো উৰিষ্যাত আছিল আৰু এই ঘৰটো এতিয়া নিউজত কিয় আহিছে ৰিচেণ্টলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইয়াত ভিজিট কৰিছে ঠিক আছে সম্বলপুৰৰ যিটো উৰিষ্যাৰ সম্বলপুৰৰ যিটো তেওঁৰ ঘৰ আছিল তাত ভিজিট কৰিছে আৰু তাত তেখেতে এটা প্ৰতিমূৰ্তি বনাইছে আমাৰ এই লিটাৰেৰী আইকনজনৰ ঠিক আছে চ' এইকাৰণে এই নিউজটো আহি গৈছে আমাৰ গতিকে আমাৰ এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট হৈ যাব জাষ্ট মনত ৰাখি থৈ দিব এইটো কাৰ লগত ৰিলেটেড লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ লগত ৰিলেটেড অ'কে নেক্সট ইম্পৰ্টেণ্ট নিউজ এটা আহিছে সেইটো হৈছে ইক'লজিকেল ৰেয়াৰ হিমালয়ান চেৰ' স্পটেড ইন নামেৰী নেশ্যনেল পাৰ্ক ঠিক আছে এইটো যিটো জন্তু আপোনালোকে ছাগলীৰ নিচিনা দেখিছে ঠিক আছে এইটোক কওঁ আমি হিমালয়ান চেৰ' আৰু এইটো আগে পিছে আমাৰ অসমত দেখা পোৱা যোৱা নাছিল ঠিক আছে বাট এইবাৰ প্ৰথমবাৰৰ কাৰণে নামেৰী নেশ্যনেল পাৰ্কত এই জন্তুটো দেখা গৈছে হিমালয়ান চেৰ' ঠিক আছে চ' কোনখন নেশ্যনেল পাৰ্কত দেখা গৈছে এইটোৱে জাষ্ট মনত ৰাখিলে হ'ল আপোনালোকে সেইটো হৈছে নামেৰী নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভত ঠিক আছে এতিয়া এই জন্তুটো নিউজত আহিছে যেতিয়া ইয়াৰ IUCN ষ্টেটাছটো চাই লওঁ আপোনালোকে জানে IUCN ষ্টেটাছে ৰেড ডাটা বুক দিয়ে কোনটো জন্তু এণ্ডেঞ্জাৰ্ড হৈ আছে নিয়াৰ থ্ৰিটেণ্ড হৈ আছে ভালনাৰেবল হৈ আছে তাৰপিছত ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হৈছে এনেকৈ জন্তুবিলাকক বা চৰাই চিৰিকটিবিলাকক ভাগ কৰে ঠিক আছে গতিকে এই যিটো জন্তু আছে হিমালয়ান চেৰ' সেইটো বৰ্তমান ভালনাৰেবল ষ্টেটত আছে জাষ্ট মনত ৰাখি থৈ দিব IUCN ষ্টেটাছ হৈছে ভালনাৰেবল অ'কে এইখিনিয়ে ইম্পৰ্টেণ্ট হ'ব এই নিউজটো ৰিলেটেড ঠিক আছে আগৰ ভিডিঅ'বিলাকৰ নিচিনা আমি শেষত কি ডিছকাছ কৰোঁ ইম্পৰ্টেণ্ট ডেজ ঠিক আছে চ' আমি এইবাৰ চাবলৈ ওলাইছোঁ যে আমাৰ মে' মাহত কি কি ইম্পৰ্টেণ্ট ডেজ আছে চ' মে' মাহৰ প্ৰথম ইম্পৰ্টেণ্ট ডেজটো হৈছে লেবাৰ ডে ঠিক আছে শ্ৰমিক দিৱস আৰু শ্ৰমিক দিৱসটো আমি 1 মে' তাৰিখে পালন কৰোঁ সেইটো সকলোৱে জানে নেক্সট নেশ্যনেল টেকন'লজি ডে ঠিক আছে নেশ্যনেল টেকন'লজি ডে আমি পালন কৰোঁ 11 মে'ত On this day in 1998, India successfully test nuclear test in Pokhran under Operation Shakti. আপোনালোকে হয়তো জানে যে 1998 চনত APJ আব্দুল কালামৰ নেতৃত্বত আপোনাৰ কি হৈছিল আমাৰ পোখৰাণত নিউক্লিয়াৰ টেষ্ট এটা কৰা হৈছিল সেইটো ছাকচেছফুল আছিল আৰু সেইটোকে আমি নাম দিছিলোঁ অপাৰেশ্যন শক্তি এইবিলাক সুধি দিয়ে যে পোখৰাণত নিউক্লিয়াৰ টেষ্টটো কেতিয়া কৰা হৈছিল এইটো 1998ত ইয়াত জাষ্ট এটা কথা মই ক'বলৈ ওলাইছোঁ যে 1998তে অকল পোখৰাণত টেষ্ট কৰা নাছিল আমাৰ 1974তো পোখৰাণত টেষ্ট কৰা গৈছিল তেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী ঠিক আছে আৰু 1998ত আছিল অটল বিহাৰী বাজপেয়ী 1974ত যিটো পোখৰাণত টেষ্ট কৰা গৈছিল তাৰ নাম আছিল স্মাইলিং বুদ্ধা এইটো কেতিয়াবা সুধি দিয়ে যে 1974ৰ যিটো নিউক্লিয়াৰ টেষ্ট কৰা গৈছিল তাৰ নামটো কি আছিল তাৰ কোড নেমটো কি আছিল সেইটো আছিল স্মাইলিং বুদ্ধা আৰু যিটো 1998ত কৰা গৈছিল সেইটোৰ নামটো আছিল অপাৰেশ্যন শক্তি ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট ডেটো হ'ব আপোনাৰ ৰেড ক্ৰছ ডে আৰু এইটো আমি পালন কৰোঁ 8 মে'ত ঠিক আছে আৰু ইয়াৰ থিমটো হৈছে
আই গিভ উইথ জয় এণ্ড দ্য জয় আই গিভ ইজ এ ৰিৱাৰ্ড ঠিক আছে চ' ক'ত যিটো থিম হৈছে এইটো মনত ৰাখি থৈ দিব যে ব্লাড যেতিয়া দিম বা যেতিয়া আমি মানুহ এজনক হেল্প কৰিম ৰেড ক্ৰছ ডে'টো মেইনলি আপোনাৰ হেল্থ ৰিলেটেড ইছ্যু হয় ৰেড ক্ৰছ ডে'টো গতিকে যেতিয়া মই তাক হেল্প কৰিম সেইটো মোৰ কাৰণেও নিজে এটা ৰিৱাৰ্ড হ'ব ঠিক আছে তেনেকুৱা হয় ইয়াৰ মিনিংটো চ' থিমটো ভালকৈ মনত ৰাখি থৈ দিব নেক্সট ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে' এইটো আমি পালন কৰোঁ 3rd মে'ত ঠিক আছে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে' আমি পালন কৰোঁ 3rd মে'ত আৰু ইয়াৰ থিমটো হৈছে প্ৰেছ ফৰ দ্য প্লেনেট জাৰ্নেলিজিম ইন দ্য ফেচ অফ এনভাইৰনমেণ্টেল ক্ৰাইচিছ চ' এইটো ভালকৈ মনত ৰাখিব কেনেকৈ মনত ৰাখিব পাৰিব বৰ্তমান আমাৰ এনভাইৰনমেণ্টেল বহুখিনি ইছ্যু চলি আছে ঠিক আছে চ' এই প্ৰেছ ডে'ৰ জৰিয়তে আমি কি কৰিব বিচাৰিছোঁ যাতে জাৰ্নেলিষ্টসকলক ঠিক আছে সাংবাদিকসকলক যাতে আমি এনভাইৰনমেণ্ট ৰিলেটেড কনচাৰ্ণখিনি জনাব পাৰোঁ আৰু তেওঁলোকে যাতে নিজে বহুখিনি এই ৰিলেটেড ষ্টেপ ল'ব পাৰে যাতে আমাৰ এনভাইৰনমেণ্ট সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে থিমটো হৈছে প্ৰেছ ফৰ প্লেনেট জাৰ্নেলিজিম ইজ দ্য ফেচ অফ এনভাইৰনমেণ্টেল ক্ৰাইচিছ ঠিক আছে চ' ভালকৈ মনত ৰাখি থৈ দিব নেক্সট ইম্পৰ্টেণ্ট ডেজটো হৈছে ইণ্টাৰনেশ্যনেল টি ডে' মই এইটো অলৰেডি ক'লোৱে 21 মে'ত আৰু মই ইয়াত জনাইছিলোঁ আপোনালোকক যে নেশ্যনেল টি ডে' কেতিয়া হয় 21 ছেপ্টেম্বৰত ঠিক আছে নেক্সট আপোনাৰ ৱৰ্ল্ড হাংগাৰ ডে' আমি চেলিব্ৰেট মানে পালন কৰোঁ এইটো আপোনাৰ 28 মে'ত চ' মই বেছি ইম্পৰ্টেণ্ট ডেজ নিদিওঁ বিকজ গোটেইখিনি 30টা দিনত 30টা কিবা নহয় কিবা চলিয়ে থাকে ঠিক আছে কিন্তু প্ৰত্যেকটো আমাৰ এক্সামৰ ক্ষেত্ৰত ইমানো ইম্পৰ্টেণ্ট নহয় ঠিক আছে চ' মই নিজৰ বুদ্ধি অনুযায়ী যিখিনি ভাবোঁ যে এইখিনি ইম্পৰ্টেণ্ট মই সেই 4-5টাহে দিওঁ কাৰণ গোটেইখিনি আপোনালোকেও মনত ৰাখিব নোৱাৰে সেইটো মানুহৰ কাৰণে পচিবল নহয় ঠিক আছে গতিকে ইয়াত জাষ্ট মই আৰু আপোনালোকক 2টা কুৱেশ্যন সুধি যাওঁ যে প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংক কিমান ঠিক আছে ইণ্ডেক্স ৰিলেটেড ভিডিঅ' আমি শেষৰ পিনে লৈ আহিম বিকজ ইণ্ডেক্সবিলাক অকণ চেঞ্জ হৈ থাকে চ' পৰীক্ষাৰ জাষ্ট 10-15 দিন আগত আমি লৈ আহিম যাতে চেঞ্জ হোৱাৰ অপশ্যন নাথাকে ঠিক আছে এইবিলাক ভিডিঅ'জ আমি প্লেন কৰি থৈ দিছোঁ গোটেইখিনি প্লেন আমাৰ আছে জাষ্ট আপোনালোকে আমাৰ লগত গৈ থাকিলে হ'ল প্ৰচেছটোত ঠিক আছে চ' এতিয়া আপোনালোকে মোক জনাব যে প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংক কিমান ঠিক আছে আৰু নেক্সট জনাব যে ৱৰ্ল্ড হাংগাৰ ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংক কিমান এই 2টা কুৱেশ্যন আপোনালোকৰ কাৰণে এৰিলোঁ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত এনচাৰটো জনাব ঠিক আছে চ' এইবাৰ মে' মাহৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এইখিনিয়ে আছিল ঠিক আছে মে' মাহৰ পিছত আমি আকৌ নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ষ্টাডি কৰিম চ' তেতিয়ালৈ আপোনালোকেও ভালকৈ পঢ়ি থাকক আৰু যিহেতু এক্সাম আহিয়ে আছে গতিকে এইখিনিয়ে আছিল আজিৰ থেংক ইউ গুড বাই